বৰ্তমান বিশ্বত ঘটি থকা যিবিলাক অনৈতিক ঘটনা, এই ঘটনাসমূহৰ সম্পৰ্কে শাস্ত্ৰত কেনেধৰণে সিদ্ধান্ত দিছে, আমেৰিকা, ইৰাণ ইহঁতৰ মাজত কিয়নো যুদ্ধৰ দৰে এটা উচ্ছৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব লগা হৈছে, এই কথা সম্পৰ্কে আমি জানিম। সেইকাৰণে ধৰণী স্বৰূপ আমাৰ যুৱ প্ৰজন্মক আমি অকণমান কাষত পালে খুব সন্তোষিত হ'ম। কিন্তু আমাৰ যি নৱসূৰীদেউ এনেকুৱা বয়সীয়া মানুহখিনি আছে, তেওঁলোকক যদি কয় বোলে মণিকূটৰ পৰা আহি চাকি এভাগকে আনকচোন, এইফালে জ্বলাবলগীয়া হৈছে, আপুনি আনকচোন, তেওঁলোকে কিন্তু ভয় খায়। কিয় ভয় খায় এই কথাকে মই ককাইদেউৰ পৰা জানিব বিচাৰিছোঁ। ধন্যবাদ। প্ৰথম কথা, আমি যিমানখিনি কথা পাতিম ইয়াত কোনো ধৰণৰ বাক্যৰ বা শব্দৰ গধুৰ তত্ত্ব আমি প্ৰয়োগ নকৰোঁ। এইটো কাৰণেই যিমান পাৰোঁ আমি ঘৰুৱা ভাষাৰে কথাখিনি পাতিম, সকলোৱে বোধগম্য হ'ব পৰাকৈ। এতিয়া সেইকাৰণেই তেনেধৰণেই আমি আৰম্ভ কৰিছোঁ এটি সৰু উদাহৰণৰ সৈতে। মংগলাচৰণ। মংগলাচৰণ এই শব্দটিৰ যদি যুক্তাক্ষৰ আমি বিশ্লেষণ কৰোঁ, যুক্তাক্ষৰ যদি আমি ভাঙোঁ, তেতিয়াহ'লে কি বুলি বুজি পাম? মংগল যোগ আচৰণ, নহয় জানো? মংগল আচৰণ। যে মংগল আচৰণ কোনবিলাক? এতিয়া আমাৰ কোনে নাজানে মংগল আচৰণ? ডাঙৰক সন্মান কৰিব লাগে, স্কুলে গ'লে ছাত্ৰই কেনেধৰণে শিক্ষকক সন্মান কৰিব লাগে, ইত্যাদি ইত্যাদি মংগল আচৰণবোৰ সকলোৱে জানে। উদাহৰণ এটা টানি আনিব এইটো কাৰণে বিচাৰিছোঁ, উদাহৰণসহ বুজিলে আমাৰ সুবিধা হয়। আৰু আমি এই আপাহতে নতুন যুৱ প্ৰজন্মৰ সকলক অনুৰোধ জনাইছোঁ, যদি কোনো ধৰণৰ খাই উৰুমি নোহোৱাকৈ তেৰাসৱে সন্মুখৰ আসনলৈ আহিবলৈ সুবিধা আছে, আধা ঘণ্টা 40 মিনিটমানৰ সময়ৰ কাৰণে তেৰাসৱে সন্মুখত খালী থকা ঠাইখিনিত যদি কোনো ধৰণৰ বিশৃংখল নোহোৱাকৈ অলপ অলপকৈ আহি আহি আসনাধিষ্ঠ হ'ব পাৰে, তেতিয়াহ'লে আহকচোন। আমি যিমানখিনি কথা আজি আগবঢ়োৱা হ'ব, সমূহ কথা আমি কেৱল মাত্ৰ উঠি অহা যুৱ প্ৰজন্মৰ সকলৰ হৃদয় স্পৰ্শ কৰিব পৰাকৈ ক'বলৈ যত্ন কৰা হ'ব। গতিকে সেই যুৱ প্ৰজন্ম, সেই দেশৰ ধৰণী স্বৰূপ মোৰ বন্ধুসকল, আহকচোন আমি ভাগৱতৰ মাধ্যমেৰে বৰ্তমান বিশ্বত ঘটি থকা যিবিলাক অনৈতিক ঘটনা, এই ঘটনাসমূহৰ সম্পৰ্কে শাস্ত্ৰত কেনেধৰণে সিদ্ধান্ত দিছে, আজি বিশ্বৰ উন্নয়নশীল দেশৰ ভিতৰত অতিকৈ উন্নত দেশ আমেৰিকা, ইৰাণ ইহঁতৰ মাজত কিয়নো যুদ্ধৰ দৰে এটা উচ্ছৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব লগা হৈছে, এই কথা সম্পৰ্কে আমি জানিম। সেইকাৰণে ধৰণী স্বৰূপ আমাৰ যুৱ প্ৰজন্মক আমি অকণমান কাষত পালে খুব সন্তোষিত হ'ম। কিন্তু কোনো ধৰণৰ খাই উৰুমি নোহোৱাকৈ শৃংখলভাৱে যদি পাৰে, নোৱাৰিলেও আপত্তি নাই, য'তে আছে ত'ৰে পৰা আমাৰ অকণমান কথা শুনিব। কৃষ্ণ। এইখিনিতে মংগলাচৰণৰ কথা কওঁতেই আমি কৈ আহোঁ যে এজন ছাত্ৰৰ আচৰণসমূহ আমি মংগল বুলি কেতিয়া ক'ম? যে এজন ছাত্ৰই প্ৰথম কথা বাহ্যিক যিটো তেওঁৰ মংগল আচৰণৰ ভিতৰত বাহ্যিক যিটো আচৰণ, সেইটো হ'ল ছাত্ৰজনে সদায় ইউনিফৰ্ম পিন্ধি স্কুললৈ যাব লাগিব, হয়নে নহয়? আপোনাৰ হবে কথাখিনিত অকণমান গুৰুত্ব দি থাকিলে হয় নহয় কথাখিনি যদি আপোনালোকৰ পৰা মই আদান প্ৰদান কৰোঁ, তেতিয়াহ'লে আপোনালোকেও শুনি আমনি নাপাব, আমাৰো সুবিধা হ'ব। প্ৰথম কথা, এজন ছাত্ৰই সময়মতে স্কুল যাব লাগিব বাহ্যিক আচৰণৰ ভিতৰত, আৰু ইউনিফৰ্ম পিন্ধি যাব লাগিব, নহয় জানো? যদি এজন ছাত্ৰই 12 বজাত সাধাৰণতে গাঁও ফুৰিবলৈ যোৱা যিযোৰ কাপোৰ, এনেকুৱা কাপোৰ এযোৰ পিন্ধি যদি 12 বজাত স্কুলৰ বেগটো লৈ গৈ থাকে, আমি স্কুললৈ গৈছে বুলি গম পামনে বাৰু? নিশ্চয় নাপাওঁ। তাৰমানে বাহ্যিক আচৰণৰ ভিতৰত এজন ছাত্ৰই যেতিয়া ইউনিফৰ্ম পিন্ধি সময়ত, মানে ক্লাছ 9 বজাৰ পৰা যদি আৰম্ভ হয়, 9 বজাৰ ভিতৰত বেগটো লৈ যদি যায়, তেতিয়া সকলোৱে গম পাব যে এই ল'ৰাজন স্কুললৈ গৈছে, হয়নে নহয়? এইটো তেখেতৰ বাহ্যিক মংগলাচৰণ। আৰু সেই একেজন ছাত্ৰই স্কুলত গৈ শিক্ষকে যি পঢ়ায় সেই কথাখিনি মনোযোগেৰে শুনি যদি তেওঁৰ কৰিবলগীয়াখিনি উত্তৰ বহীত নকৰে, তেতিয়াও তেখেতক কিন্তু প্ৰকৃততে ভাল ছাত্ৰ বুলি ক'ব পৰা নাযাব, নহয় জানো? গতিকে এজন ছাত্ৰৰ মংগল আচৰণ হ'ল সেইখিনি। ঠিক একেদৰে এজন শিক্ষকে স্কুলত যেনেধৰণে ল'ৰা ছোৱালীক পঢ়ায়, স্কুলত হাতত যেনিবা শাসন কৰিবৰ কাৰণে এচাৰি এডাল লৈ ল'ৰা ছোৱালীখিনিক পঢ়ায়, সেই একেটা আচৰণকে যদি ঘৰতো কৰে, আইগৰাকীয়ে সোধাই আহিবনে বাৰু? নহয় জানো? স্কুলৰ নিচিনাকৈ যদি আইগৰাকীকো এচাৰিডাল লৈ প্ৰতিটো কামতে এইটো কৰ সেইটো কৰ কৈ থাকে, হ'ব জানো? কাৰণ স্কুলত যিটো তেওঁৰ আচৰণ, সেই একেটা আচৰণ যদি আমি ঘৰতো কৰোঁ, তেতিয়াহ'লে তেখেতক
ভাল নাপাব, নহয় জানো? ঠিক একেদৰে শ্ৰীমদ ভাগৱত, বৈকুণ্ঠৰ কল্পটোৰ শ্ৰীমদ ভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ, এই শাস্ত্ৰভাগী যেতিয়া আমি অধ্যয়ন কৰিবলৈ আহিম, এই শাস্ত্ৰভাগীৰ কাষলৈ যেতিয়া আমি আহিম, তেতিয়া বাহ্যিক আচৰণৰ ভিতৰত আমি প্ৰথম কি কৰিব লাগিব, সেইটো আপোনালোক সকলোৱে দেখি আছে। আজি ইয়ালৈ সাধাৰণতে যিগৰাকী ছোৱালীয়ে ইফালে সিফালে গ'লে যিযোৰ কাপোৰ পিন্ধি যায়, সেই কাপোৰযোৰৰ পৰিৱৰ্তে অন্যান্য ভকতসকলে, আইসকলে যেনেধৰণৰ সাজ পোছাক পিন্ধি হয় তেনেকৈ পিন্ধি আহিছে, নহয় জানো? বাহ্যিক আচৰণ, ইউনিফৰ্ম পিন্ধি আহিছে। আজি যুৱ প্ৰজন্মসকলেও, ডেকা ল'ৰাসকলেও সকলোৱে ধুতি গামোচা পিন্ধি আহিছে, হয়নে নহয়? এইটো প্ৰথম ভকতৰ ইউনিফৰ্ম আজি তেওঁলোকে পিন্ধিলে। 1 নম্বৰ বাহ্যিক আচৰণ তেওঁলোকে পাছ কৰিছে। কৃষ্ণ সমিতিৰ বাপজনে আমাক জনাইছে যে এই কাষত বহি থকা আইসকলৰ কাৰণে ধূপৰ ধোঁৱাটোৱে অকণ বেছি আমনি কৰিছে, গতিকে এই সময়ত পাৰিলে বাহিৰতে জ্বলোৱাৰ ব্যৱস্থা কৰিছে বুলি, তাতে কৰিলে অকণ সুবিধা হ'ব। হয়ো কথাটো, ধোঁৱাই আমাৰ আইসকলক অকণমান আমনি কৰিছে, গতিকে সমিতিৰ অনুৰোধভাগ আমি জনালোঁ। যে হওক, এতিয়া আমি আকৌ ভাগৱতৰ মংগলাচৰণলৈ আহোঁ। এতিয়া প্ৰথম বাহ্যিক যিটো আচৰণ, ধুতি গামোচা আমি পিন্ধি আহিব লাগে, আইসকলেও মেখেলা চাদৰ পিন্ধি পিন্ধি আহিলোঁ। 2 নম্বৰটো আচৰণ, বাহ্যিক আচৰণৰ ভিতৰত আমি কৈছোঁ যে সকলোৱে শৃংখলভাৱে ইয়াত আসন লৈছোঁ, নহয় জানো? আমি কোনেও কাকো আমনি নাই কৰা। 2 নম্বৰ। এতিয়া আভ্যন্তৰীণ আচৰণটোলৈ আহোঁ। আভ্যন্তৰীণ আচৰণৰ ভিতৰত প্ৰথম কথা হ'ল কি, যদি ভগৱন্তৰ গুণনাম কীৰ্তনৰ স্থলীলৈ আহি আমি 3 বস্ত্ৰলৈ ইয়াত বহিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ শ্ৰৱণ কীৰ্তন, বিশেষকৈ শ্ৰৱণটো সাৰ্থক নহ'ব। এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। 3 বস্ত্ৰ বুলি ক'লে ভকতসকলে যেনিবা ধুতি, চেলেং আৰু গামোচা 3 বস্ত্ৰ ল'ব। এতিয়া মহিলাসকলে ইয়াৰ পৰা উঠি যাবগৈ নেকি? নে তেওঁলোকে 3 বস্ত্ৰ কি ল'ব? এইটো হ'ল বাহ্যিক 3 বস্ত্ৰ, ধুতি, চেলেং, গামোচা। কিন্তু আভ্যন্তৰীণভাৱে আমাৰ সকলোৰে 3 বস্ত্ৰ আছে। সেয়া কি জানেনে? 1 নম্বৰ হৈছে কায়, 2 নম্বৰ হৈছে মন, 3 নম্বৰ হৈছে বাইক। মানে আমাৰ দেহটো ইয়াত থাকিব লাগিব 1 নম্বৰ আভ্যন্তৰীণ আচৰণৰ ভিতৰত। 2 নম্বৰ কথা, বাহ্যিক আচৰণৰ দ্বিতীয়টো যিটো কথা কৈ আছোঁ, যে প্ৰথম কথা দেহটো আমাৰ ইয়াত থাকিব লাগিব। দেহটো নাথাকিলে আমি কথাখিনি শুনিবলৈ নাপাম। আৰু 2 নম্বৰ কথা, মনটো কেৱল মাত্ৰ ভগৱন্তৰ যিখিনি কথা গুণানুকীৰ্তন হৈছে তাতহে লগাব লাগিব। আৰু 3 নম্বৰটো হৈছে মুখেৰে যিমানখিনি কথা আমি ইয়াত পাতিবলগীয়া হৈছে, এইখিনি কেৱল মাত্ৰ কৃষ্ণ ভগৱন্তৰ বাহিৰে আৰু বেলেগ কথা পাতিলে নহ'ব। এতিয়া আমি নিজক সুধো আহক, আমাৰ আচৰণ শুদ্ধ হৈছেনে নাই? যদি আচৰণেই শুদ্ধ কৰিব পৰা নাই, তেতিয়াহ'লে ভগৱন্তৰ যিখিনি কৃপা, এই কৃপাখিনি আমি কেতিয়াও পাব নোৱাৰোঁ। ইয়াৰ কথাটো আমি অকণমান পিছলৈ ক'ম, কৃপাৰ পাত্ৰ আমি কিয় হ'ব নোৱাৰোঁ। পিছলৈ কোৱাৰ আগত এটা কথা আৰু থাকি গৈছে আচৰণৰ ভিতৰত। আপোনাৰ খবৰ ফালে কেনেকুৱা নাজানো, আমাৰ ফালে আপোনালোকে গাত লগাই নল'ব কিন্তু, কৃষ্ণ আপোনালোকৰ ফালে নহ'বও পাৰে, আমাৰ ফালে এনেকুৱা হয়। সাধাৰণতে আমাৰ পিতৃপুৰুষ, আমাৰ অগ্ৰজসকল যি মোৰ পূজ্য, তেওঁলোকক আমি থাকিবৰ কাৰণে স্থানখন ক'ত দিব লাগে? সাধাৰণতে আমি যেনিবা ঘৰ এটা বনাইছোঁ, নিজৰ কাৰণে খুব ধুনীয়াকৈ ডাঙৰকৈ বহলকৈ ৰুম এটা লৈ মা দেউতাক যদি কেঁচাকৈ সৰু ৰুম এটা বনাই দিওঁ, মা দেউতাৰ প্ৰতি আমাৰ আচৰণটো শুদ্ধ হৈছেনে? নিজক সুধিব দেই, নিজক সুধিলে উত্তৰটো ওলাব। যিদৰে পিতৃ মাতৃক আমাৰ মনলৈ ভাৱ এটা সেইটো স্পষ্টকৈ আহে যে সেইটো আচৰণ আমাৰ শুদ্ধ হোৱা নাই। পিতৃ মাতৃৰ প্ৰতি আমাৰ কৰিবলগীয়া আচৰণ, বাহ্যিক আচৰণৰ ভিতৰত আমি সাধাৰণতে তেওঁলোককহে এডোখৰ সুন্দৰ ঠাইত শয়ন কৰিবৰ কাৰণে, সুন্দৰ ঠাইত খাবলৈ ব্যৱস্থা কৰি দিয়াৰ পাছতহে আমি নিজৰ কথা ভাবিব লাগে। বাহ্যিক আচৰণৰ ভিতৰত এইটো আমাৰ শুদ্ধ হ'বনে নহ'ব? হয়নে নহয়? আমি সেইটো কৰোঁ, সকলোৱে কৰোঁ, যে কোনো কাৰণত পিতৃ মাতৃক সেইফালে অচলীয়া চালি এডোখৰ বনাই দি নিজে ডাঙৰ টাইলছ লগোৱা ৰুম এটাত আমি নাথাকোঁ। এইটো আমাৰ আচৰণৰ শুদ্ধ। কিন্তু আমাৰ ফালে এজনক কিন্তু তেনেকুৱা কৰা হয়, যিজন আমাৰ পৰম পিতৃ, পৰম পুৰুষ,
পৰমেশ্বৰ পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ তেখেতক উপাসনা কৰাৰ স্থানডোখৰ আমাৰ ফালে বহুতে ভাতচুৰ চুকত লৈ গৈ আপোনাৰ হবে যদি কৰিছে তেতিয়াহ'লে গাত লগাই নল'ব আমাৰ ফালৰ কথাখিনিকে মই ক'ব বিচাৰিছোঁ এতিয়া ডাঙৰ কথাটো হ'ল মোক যদি এদিনৰ কাৰণে কেনেবাকে বোলে তই আজি হোৱাৰ ৰুমত ৰুব নালাগে আলহী দুজন আহিছে তেওঁলোকে শুৱক তই গৈ সেই ভাতচুৰ চুকতে পাতি এখন পাৰি শুগৈ যা পাৰিমনে লাগিলে মই কাষৰ ঘৰতে শুমগৈ শুবলৈ জেগা নাই যদি ভাতচুৰ চুকটোত শুই থাকিব পাৰিমনে এবাৰ সোধক না য'ত জেঠী পঁইতাচোৰা যেতিয়া পাকঘৰটো আখলটো সামৰি আমি শুবলৈ আহোঁ তাত কাৰ বেছি প্ৰতাপটো চলে নিগনি জেঠী পঁইতাচোৰা এইবিলাকে ৰাতি টিকটিকাই ফুৰে আৰু সেই স্থানতে ভগৱন্তক ৰাখি আজি 2 বছৰ 3 বছৰ 14 বছৰ 20 বছৰ আমি তেখেতক সেৱা সৎকাৰ কৰিছোঁ আচৰণ আমাৰ শুদ্ধ হৈছেনে নাই এতিয়া আমি নিজক সুধিব লাগিবনে প্ৰভুসকল তেখেতক যদি তাত আসনখন দি আমি কওঁ কৃষ্ণ প্ৰভু ল'ৰাটোৰ কাইলৈ ইণ্টাৰভিউ এটা আছে চকু মেলি চাবা ভগৱন্তই ভাল পাবনে থাকিবলৈ দিছ এইডোখৰ বিচাৰিছ ল'ৰাটোৰ কাৰণে চাকৰি দি আছো হয়নে নহয় আমি হ'লে কম নে নকম বাটত দেখিলে বেয়া মাত এষাৰ দি মাতত ধনকেইটা দৰকাৰ হ'ল যে অ প্ৰভু পাৰিলে কিবা কৰিবচোন দেই হ'বনে ভাল লাগিব গতিকে আহকচোন আমি প্ৰথম আচৰণ শুদ্ধ কৰোঁ আমি আমাৰ ফালে এনেকুৱা মানুহো দেখিছোঁ 2 মহলীয়া ঘৰ বনাইছে 10টা ৰুম পুতেক 2জন এজন দুলীয়াজনত চাকৰি কৰে এজনে ডিগবৈত চাকৰি কৰে 2জনে চাকৰি সূত্ৰে 2জন তাতে থাকে বোৱাৰী আনিলে তাতে লগত লৈ গুচি গ'ল ঘৰত কেৱল মাত্ৰ পিতৃ মাতৃহে থাকি গ'ল 10টা ৰুমৰ ভিতৰত এটা ৰুমৰ কোনোবা এটা চুকত পিতৃ মাতৃ শুৱে ইমানকেইটা ৰুম এনেই থাকি গ'ল কিন্তু যিজন ভগৱন্তই তেখেতক সেই 10টা ৰুম ভৰা 2 মহলীয়া ঘৰটো বনাব পৰাকৈ কেপাচিটিটো দিলে শক্তিকণ দিলে তেখেত থাকিবলৈ কিন্তু ৰুম এটা বনাব পৰা নগ'ল আচৰণ শুদ্ধ হৈছে জানো ভাগৱতৰ মংগলাচৰণৰ ভিতৰত এই কথাখিনি যাতে আমি মানি চলোঁ তাৰ কাৰণে আমি সকলোৰ চৰণত প্ৰণাম জনাই সেৱা জনাই এই যদি কৰ্মকেইটা নকৰোঁ তেতিয়াহ'লে আমি কোনো কাৰণত ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰিম চাগে কেলে মংগলাচৰণৰ আৰম্ভণিতে সেইকাৰণে গুৰুজনাই লিখিলে ৰাম জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰিহৰ জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ কৃপাময় এতিয়া কৃপাময় কাক কয় সন্ধি ভাঙোৱাচোন এই যে সমাস বুলি কয় যে দ্বন্দ্ব সমাস দিগ্গু সমাস আমি পঢ়িছোঁ নহয় জানো সমাস বাক্য যদি লিখোঁ কৃপাময় যি সকলোকে কৃপা কৰে তেওঁক কৃপাময় বুলি কোৱা নহয় জানো সমাস বাক্য যদি লিখোঁ কৃপাময় শব্দটোৰ সমাস বাক্যটো হ'ব যি সকলোকে কৃপা কৰে যদি ভগৱন্তই সকলোকে কৃপা কৰে তেতিয়াহ'লে এখেত ধনী মই দুখীয়া তেখেত সুখী মই দুখী কিয় সকলোকে সমানে কৃপা কৰে বুলি কৈছে ন যি সকলোকে কৃপা কৰে তেওঁহে কৃপাময় যদি জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ হয় মহেশ্বৰ মানে মহাযোগীশ্বৰ মহেশ্বৰ যদি মহেশ্বৰ তেওঁ হয় তেতিয়াহ'লে তেওঁ যদি সকলোকে কৃপা কৰে সকলো সমান হ'ব লাগিছিলে কিয় নহয় এটা ডাঙৰ কথাটো হ'ল কি ভগৱন্তৰ কৃপাটোত গণ্ডগোল নাই গণ্ডগোলটো হৈছে পাত্ৰটোত যিটো পাত্ৰত আমি কৃপাটো লওঁ এতিয়া আহকচোন নিজক সোধোঁ এবাৰ এই পাত্ৰটো ক'ত থাকে আমাৰ উঠি অহা প্ৰজন্মসকলে বেছি গুৰুত্ব দি শুনক দেই কথাখিনি যে আমি মা দেউতাৰ মৰমৰ পাত্ৰ আমি শ্ৰদ্ধাৰ পাত্ৰ আমি যে কওঁ মা দেউতাৰ মৰমৰ পাত্ৰ এই পাত্ৰটো ক'ত আছে এই যে ঘটিটো এটা পাত্ৰ ইয়াত আমি পানী থৈছোঁ এইটো আমি দেখি পাইছোঁ এইটো পাত্ৰ যে আমি যে মা দেউতাৰ মৰমৰ পাত্ৰ এই পাত্ৰটো ক'ত থাকে বাৰু ক'ত থাকে হৃদয়ত অন্তৰত য'ত মৰমৰ অনুভূতিবিলাক জগাব পাৰি নহয় জানো যে এই মৰমৰ পাত্ৰটো আমি কেনেকৈ চফা কৰিম এতিয়া একেজাক বৰষুণতে এখেতে এটা পাত্ৰ পাতিলে
আৰু ময়ো এটা পাত্ৰ পাতি দিলোঁ। এখেতৰ পাত্ৰটোত বৰষুণৰ পানীখিনি চাফাকৈ পৰিল আৰু মোৰ পাত্ৰটোত লেতেৰাকৈ হ'ল, লেতেৰা পানী পৰিলে। কেনেকৈ হ'ল বাৰু? মোৰ পাত্ৰটো গোবৰ লাগি আছিলে, জাবৰ পৰি আছিলে, মোৰ পানীখিনি লেতেৰা হ'বনে নহ'ব? মানে মই যদি পাত্ৰটো চফা কৰি নাপাতোঁ, একেজাক বৰষুণতে এখেতে চফা পানী পাব, মই লেতেৰা পানী পাম নে নাপাম? যে ভগৱন্তইও সকলোকে কৃপাৰ বৰষুণটো কৰিয়ে আছে। ভগৱন্তই কৃপাৰ বৰষুণ সদায়েই কৰি থাকে, সকলোকে দিয়ে থাকে। এই কৃপা নামৰ বৰষুণৰ পানীকণ য'ত পৰে, হৃদয় নামৰ পাত্ৰটো যাৰ লেতেৰা হৈ আছে, তেখেতৰ কৃপাখিনি লেতেৰা হৈ পৰিব। তাৰ ফলত তেওঁ অসুখী হ'ব, তেওঁ দুখীয়া হ'ব, তেওঁ দুখ পাব, আৰু যিজনৰ পাত্ৰটো চফা হৈ আছে তেখেতে সুখ পাব। হয়নে নহয়? সুখী হ'ব। হয় নিচিনা লাগিছেনে নাই লগা? হয় নিচিনা লাগিছেনে? আমি যিমান পাৰোঁ বাস্তৱসন্মতভাৱে কথাখিনি আলোচনা কৰিম, নহ'লে নতুন প্ৰজন্ম পাঠলৈ নাহে। আৰু নতুন প্ৰজন্ম পাঠলৈ নহয় এটাই কাৰণ, ইয়াত কিছুমান এনেকুৱা ধৰণৰ অদ্ভুত কথা লিখা থাকে, এনেকুৱা কিছুমান অলৌকিক কথা লিখা থাকে শাস্ত্ৰত, যিখিনি নতুনকৈ ইঞ্জিনিয়াৰ পাছ কৰা, ডক্টৰ পাছ কৰা, IPSC UPSC পাছ কৰা ল'ৰা ছোৱালীয়ে বিশ্বাস কেতিয়াও নকৰে। কেলে? এখিনি দৈত্য আৰু এখিনি দেৱতা বুলি কওঁতে 33 কোটি দেৱতা 35 কোটি দৈত্য লগ লাগি বোলে মন্দৰ নামৰ পৰ্বত এটাকে দাঙি লৈ গুচি গ'ল। চিধা চিধি সেই ল'ৰাজনে ক'ব, এইবোৰ ফটুৱা কথা, কেতিয়াও মাটি পৰ্বত এটা যিমানেই মানুহ নহওক কিন্তু দাঙিব নোৱাৰে। দাঙি নিলে ক'লে বোলে ক্ষীৰ নামৰ সাগৰলৈ। মিছা কথা, ক্ষীৰ সাগৰ আমি নাই শুনা। 5খন মহাসাগৰ 7খন সাগৰৰ নাম শুনিছোঁ, তাত কিন্তু ক্ষীৰ সাগৰ নাম নাই শুনা। মিছা কথা লিখিছে, ক'ব নে নক'ব? আকৌ এই যে 35 কোটি দৈত্য আৰু 33 কোটি দেৱতা, টোটেল হৈ গ'ল 68 কোটি মানুহ। 68 কোটি মানুহ গৈ থাকিবলৈ ৰাস্তাটো কেনেকুৱা আছিলে সেই সময়? কোনোবাই বিশ্বাস কৰিবনে? বাৰু মানি ল'লোৱে, নি পেলালে ক্ষীৰ সাগৰত, সেইটোও মানি ল'লোঁ। সেইটো তললৈ নগ'লনে? মাটি বোলা বস্তুটো গলি নগ'লনে? তাকো বোলে তললৈ নাযাবলৈ কাছ এজনীয়ে পিঠি পাতি ধৰিলে। অসম্ভৱ কথা। 68 কোটি মানুহে দাঙি নিব নোৱাৰা পৰ্বতটোক একো জেকু কৰি নিছে, আৰু সেইটো হেনো এজনী কাছয়ে পিঠি পাতি ধৰিছে। এইটো কেনেকৈ সম্ভৱ? ঠিক আছে, সিমানখিনিলৈকে মানি ল'লোঁ। তাকো মঠিবৰ কাৰণে কি কৰিলে? সাপ এডাল ল'লে বোলে। মই ইয়াত আছে অমিত মথন কথাটো। সাপ এডাল ল'লে, সাপডালে পৰ্বতটোত এপাক দি ইফালে 33 কোটিয়ে ধৰিছে, ইফালে 35 কোটিয়ে ধৰিছে। সাপেই নে সেইডাল? বিশ্বাস কৰিবনে কোনোবাই? কিন্তু এই কথাখিনি আমি এনেধৰণে বুজিব লাগিব। এই সংসাৰ নামৰ ভৱসমুদ্ৰখনত, এই ভৱসমুদ্ৰখনকে আমি যদি ক্ষীৰ সাগৰ বুলি ভাবি লওঁ, ইয়াতে মনটো আছে আটাইতকৈ গধুৰ পৰ্বত। মনটোৱে যদি ৰাতিপুৱা কেনেবাকৈ ক'লে মোৰ উঠিবলৈ মন যোৱা নাই, তাক আৰু তোলাটো সম্ভৱ নহয়। মন সমান গধুৰ বস্তু নাই, আৰু মনৰ সমান পাতল বস্তুও নাই। মনে যদি এবাৰ ভাবি ল'লে গুৱাহাটী পেহীঘৰলৈ মই কাইলৈ যাম, পেহীঘৰ পাকঘৰৰ চুকত কোনটো বৈয়ামত মিঠাই ক'ত থোৱা আছে সিবোৰ পাই গ'ল। ইয়াত ষ্টাৰ্ট দিবলৈ পোৱাই নাই, কাপোৰে পিন্ধিবলৈ পোৱা নাই, মন গৈ বিস্কুটৰ টেমা পাই গ'ল। পাই নাই? মন ইমানেই পাতল। গতিকে এই মন নামৰ মন্দৰগিৰি পৰ্বতটোক, এই ভৱ সংসাৰখনক ক্ষীৰ সাগৰ বুলি কৈ লৈ অহৰ্নিশে আমাৰ দুটা গুণে তাক মৰ্দন কৰি থকা আছে। এটা দৈবিক গুণ, এটা আসুৰিক গুণ। এই দুটা গুণে যেতিয়া মঠি থাকিব, তাৰ পৰা আমি অমৃতটো পান কৰিব লাগিব। এই কথাটোহে সাগৰ মন্থনে বুজাব বিচাৰিছে বুলি আমি ভাবি লওঁ। আমাৰ কিবা এটা উপকাৰ হ'বনে নহ'ব? কৃষ্ণ আমাক কৈছেনে? কৃষ্ণ মাধৱ, কৃষ্ণ কৃষ্ণ মাধৱ, হয় কৃষ্ণ, হয় কৃষ্ণ মাধৱ। বাপজনৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ, তেৰাৰ চৰণত আমি সেৱা ধৰিছোঁ। কথাটো হ'ল, ক্ষুদ্ৰ ব্যাধেই হওক, ব্ৰহ্মব্যাধেই হওক, জ্ঞান মাৰ্গেই হওক, লীলা মাৰ্গেই হওক, তত্ত্বমাৰ্গেই হওক, মূল কথাটো হ'ল আমি মূল বস্তুটো পাব লাগে, যিটোৰ পৰা আমাৰ উপকাৰ হয়। কথাটো হ'ল, চাওক, অলপ আগত আমাৰ তুলসী খেমচোৱা প্ৰভুজনে ভাগৱতৰ উদ্বোধনী কৰিছিলে। তেখেতে কৈছিলে, খুব সুন্দৰকৈ কৈছিলে, আপুনি আছিল চাগে, নাজানো মই, যে এখন খেলত এটা টিমে ৰঙা জাৰ্চি পিন্ধিলে, এটা টিমে বগা জাৰ্চি পিন্ধিলে, এটা টিমে সেউজীয়া জাৰ্চি পিন্ধিলে। দেখা গ'ল খেলখনৰ বিভিন্ন টিমৰ লগত খেলখন খেলাৰ পাছত ৰঙা জাৰ্চি পিন্ধা টিমটো জিকিলে, ফাইনেলত উইনাৰ হ'ল। তো এই যিটো টিমে হাৰিলে, সিহঁতে যদি এনেকৈ ভাবি লয় ৰঙা জাৰ্চি পিন্ধিলে আমিও জিকিম, এবাৰ তহঁতক পিন্ধিবলৈ নিদিওঁ, তহঁতি নিচলা হৈ খেলিব লাগিব, আমি কিন্তু ৰঙা জাৰ্চি পিন্ধি খেলিম, আমি জিকিম নাই প্ৰভু? নিজিকো। তো এই কথাটোৱে হ'ল মূল তত্ত্ব।
কোনে কি জাৰ্চি পিন্ধি খেলিছে সেইটো লৈ মোৰ ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল খেলখনত উইনাৰ হ'বলৈ হ'লে মই খেলখন ভালকৈ খেলিব লাগিব, জাৰ্চিটো ভাল পিন্ধিলে নহ'ব। ক্ষুদ্ৰ ব্যাসেই হওক, বৃহৎ ব্যাসেই হওক, লীলা মাৰ্গে হওক, তত্ত্ব মাৰ্গে হওক, জ্ঞান মাৰ্গে হওক, মোৰ ক'বলগীয়া একো নাই। খালি মই মূল জেগাডোখৰ পাব লাগিব। মই ভজু হৈ সোণাৰীলৈ যাওঁ, মই এইফালে মৰাণ হৈ পিনি সোণাৰীলৈ যাওঁ, মই ইফালে চন্তক হৈ সোণাৰীলৈ যাওঁ, কথা নাই, মই কিন্তু সোণাৰী পাবগৈ লাগিব, হয়নে নহয়? গতিকে আমি তত্ত্বটোলৈ আহোঁ দেই। প্ৰভু কৃষ্ণ পুনশ্চ সেৱা ধৰা হৈছে, অপৰাধ মাৰ্জনা কৰিব। কৃষ্ণ মাধৱ কৃষ্ণ কৃষ্ণ। আমি মূল কথাখিনিলৈ আহিম প্ৰভু। আমি কথাখিনি আগবঢ়াই লৈ যোৱাৰ মাজত এটা কাম কৰিব, আপোনাৰ প্ৰশ্নকেইটা ৰাখিব, আমি শেষলৈ উত্তৰ দিবলৈ যত্ন কৰিম। মাজত থাকি গ'লে আমাৰো আগটো অলপ হেৰাই যাব। এইখিনিত আমি কোনখিনিত গৈ আছিলোঁ, এতিয়া মোৰে অকণমান দিগদাৰ আছে। আমি যে সাগৰ মন্থনৰ কথা কৈ আছিলোঁ নহয় জানো? গতিকে আমি তাৰ পৰা জ্ঞানটো ল'ব লাগিব যে আমাৰ দুটা গুণ সদায় আমাৰ লগত আছে, দৈবিক আৰু আসুৰিক। চাব দেই, দৈবিক আসুৰিক। এতিয়া যিখিনি মানুহৰ মাজত যে সাগৰ মন্থনৰ কথাখিনি হৈছিলে, সেই কথাখিনি এইটো কাৰণেই টানি আনিছোঁ যে মংগলাচৰণৰ লগত মানে এটা সম্পৰ্ক থকা। আচৰণ মংগল কৰাৰ পাছত আমাৰ মনবোৰ যদি আমি তেনেকুৱা কৰি লওঁ, তেতিয়াহ'লে আমাৰ অসুবিধা হ'ব। কিন্তু মন যেতিয়ালৈকে শুদ্ধ নহ'ব, বাহ্যিকভাৱে যিমান শুদ্ধভাৱে আপুনি এইবিলাক সজাই মেলি প্ৰাৰ্থনা কৰক লাগে, এইটো কেতিয়াও শুদ্ধ নহ'ব। আমাৰ এজন বক্তা আছে ভূপেন ভৰালী বুলি, তুলসী সেনচোৱা ছাৰে কৈছিলে বোলে তেখেতক এদিন আমাৰ নামঘৰত মণিকূটত শৰাইভাগ নিবেদন কৰিবৰ কাৰণে আগবঢ়ালোঁ, শৰাই অৰ্চনা কৰিবৰ কাৰণে তেখেতক অনুৰোধ জনোৱা হ'ল। তেখেতে ক'লে বোলে মোক চেণ্ডেল পিন্ধি যাবলৈ দিলেহে মই শৰাইখন সজাব পাৰিম। এতিয়া শুনি কেনেকুৱা লাগিছে? আমাৰ জ্যেষ্ঠসকল বাদ দিয়ক, এই চতুৰ্থ শ্ৰেণীত পঢ়া ল'ৰাটোও ক'ব চেণ্ডেল পিন্ধি নামঘৰত সোমাব নাপায় নহয়, ক'ব নক'ব? কিয় নাপায় চেণ্ডেল পিন্ধি সোমাব? এনেই ভাবকচোন মনটো, চেণ্ডেলযোৰে আমি বিভিন্ন লেতেৰা ঠাই গচকি আহিছোঁ, গতিকে তাক আমি কি বুলি ভাবোঁ? লেতেৰা বুলি ভাবোঁ, হয়নে নহয়? গতিকে আমি খুলি থৈ আহোঁ। মই খালী ভৰিৰে যেনিবা আহিম ঘৰৰ পৰা, তেতিয়া ভৰিটো খুলি থৈ আহিম নি বাহিৰত? ধুয়েতো সোমাম, তো চেণ্ডেলটো ধুই সোমাম আকৌ, তেতিয়া হ'বনে নহ'ব? তথাপিও নহ'ব। আমি সেইটো মনলৈ ভাৱ এটা আনিছোঁ নাই? তাৰমানে কথাটো হ'ল কি, লেতেৰা বুলি যাক আমি ভাবোঁ, সেই বস্তুটো বাহিৰত থৈহে আমি এই জেগাডোখৰলৈ সোমাম। কেলে? ভগৱন্তৰ ঠাইডোখৰৰ নিচিনা, বৈকুণ্ঠৰ নিচিনা পবিত্ৰ ঠাই আৰু এই পৃথিৱীত ক'তোৱে নাই। এটা ডাঙৰ কথাটো হ'ল কি জানেনে? চেণ্ডেলযোৰ বাহিৰত থৈ আহিলোঁ, বাহ্যিকভাৱে দৃষ্টিত পৰিল কাৰণে, কিন্তু আভ্যন্তৰীণভাৱে ভাবক, মনত বহুত লেতেৰা ভাৱ লৈ যদি মই ইয়াত বহি আছোঁ, এইজনে আলোচনা কৰিলে যদি হ'ল আৰু আমুকে পাঠ কৰিলে যাবা, শুনিবলৈ মন নাযায়, ইমান ভুলকৈ পঢ়িছে আমুক তামুক, এইজনৰ ওচৰতহে বহিবলৈ দিলে, দেখিবলৈ মন নাযায়। এই ভাৱবোৰ লৈ ইয়াত বহি থকা, চেণ্ডেল পিন্ধি মণিকূটলৈ যোৱা, একেই হ'লনে নহ'ল? গতিকে আহক, এই মংগল আচৰণবোৰ আমি কৰোঁ, আচৰণবোৰ আমি শুদ্ধ কৰোঁ। আমাৰ দেহত দুটা গুণে আমাক সদায় আৱৰি থাকে। মনটোক, সেই মন্দৰগিৰিটোৰ কথা কওঁতেই কথাখিনি কৈ লৈছোঁ যে দৈবিক গুণ কোনটো? আমাৰ আইগৰাকীয়ে ৰাতিপুৱা চোতালখনে শাৰী শাৰী পদূলি মুখ পালেগৈ। আগদিনা বতাহ ধুমুহা হৈছিলে, দেখিলে সৰু কপৌ চৰাই পোৱালি এটা পাখি গজিছে আৰু কাইলৈ পৰহিলৈ উৰণীয়া হ'ব। বতাহত বাঁহৰ পৰা খহি পৰিল, দেহি ঐ মাকে পালে লৈ যাব, এই বুলি গেটৰ খুটাটোতে তুলি থৈ গুচি আহিলে। এইটো তেখেতৰ দৈবিক গুণ। সেই কুকুৰটোৱে খাই পেলক বুলি জলিয়াটো নাই দিয়া, মাৰিয়ে পেলাওঁ যি হয় বুলি এইটো নাই কোৱা। এইটো আসুৰিক গুণৰ প্ৰভাৱলৈ তেওঁ নাই যোৱা, নহয় জানো? দৈবিক গুণ, তাৰমানে পোৱালিটো বাচিলেও বাচক, তুলি থৈ আহিলে। আৰু সেই একেগৰাকীয়ে গধূলি ভনী বইনাই আহিছে, দুজনহে সৰু চাই এটা ধৰিলেও হ'ব বুলি গঁৰালত হাত সোমোৱাই এটা মুচৰি মাৰি পেলালে। আসুৰিক গুণ হয়নে নহয়? এই দুটা গুণৰ মাজত আমি প্ৰতিটো কৰ্ম কৰোঁ নে নকৰোঁ, এতিয়া নিজক এবাৰ সোধক। যদি কৰোঁ, তেতিয়াহ'লে দৈবিক আৰু আসুৰিক দুটা গুণ আমাৰ লগতে আছে, আৰু সেই গুণ দুটাৰ মাজতে মন বোলা বস্তুটো পৰ্বত হিচাপে বহি আছে, যাক হিলাবলৈ অসুবিধা আছে। দুইটাই, দৈবিক গুণে ক'ব এইটো নাপায়, এই দিয়ে। আসুৰিক মনটোৱে ক'ব সেই তেওঁ কোনো নাই দেখা নহয়, দেখিলে নকৰোঁতো, হয়নে? আপোনাৰ হ'বৰ আগত এতিয়া মই মহাভকত, ৰাতি আন্ধাৰত অকলে মইহে নিজক চিনি পাম, মই কি? নিজক সুধিলে উত্তৰবোৰ ওলাব। যা হওক, মংগলাচৰণৰ কথাখিনি ক'বলৈ যাওঁতে এই কথাখিনি আমি আগবঢ়ালোঁ যে আমি সদায় সেই ভাৱেৰে ভগৱন্তৰ কাষলৈ আহিবই লাগিব। আৰু এটা কথা স্পষ্ট যে ভগৱন্ত যেতিয়ালৈকে আমাক সহায় নকৰিব, তেতিয়ালৈকে কিন্তু আমাৰ কোনো কাৰণতে
পৰিত্ৰাণ পোৱাৰ উপায় এই পৃথিৱীত নাই। মানে এটা কথা আমি স্পষ্ট মানি লওঁ আহক, তেওঁ কৈছিলে অথনি হেনচোৱা প্ৰভুজনে যে ভগৱন্তৰ বিষয়ে লিখি থোৱা যিকেইখন নিগম শাস্ত্ৰ আছে সেইকেইখনৰ বাদে বাকী নিজৰ চকুটোকো আপুনি বিশ্বাস কৰিব নোৱাৰে। তেখেতে বৰ সুন্দৰ উদাহৰণ এটা দিছিলে, কি জানেনে? শিমলুগুৰিৰ এই যে ৰেল ক্ৰচিংটো দেখিছে, তাতে থিয় হৈ মাউতগাঁৱৰ ফাললৈ যদি আপুনি চাই দিয়ে, ৰেলৰ চিৰিকেইটা যেন মাউতগাঁও পোৱাৰ আগে আগে দুইটা লগ লাগিছে, এনেকুৱা নিচিনা দেখে বোলে। কিন্তু কথাটো সঁচা হয় জানো? তাৰমানে চকুৱে কি দেখিলোঁ? ভুল দেখিলোঁ। পৰম সত্যটো কি? চিৰিদুপাত কোনোদিনে লগ নাই লগা। ঠিক তেনেধৰণে এনেকুৱা কিছুমান পৰম সত্য এই শাস্ত্ৰবোৰত লিখা আছে, যিটো অবিহনে আমি একেবাৰে অস্তিত্বহীন। আৰু এটা উদাহৰণ লৈ লওঁ, বুজিবলৈ সুবিধা হ'ব। কেইটামান বস্তু আমাক ভগৱন্ত ঈশ্বৰ পৰম ব্ৰহ্মৰ বাহিৰে কোনেও দিব নোৱাৰে। সেয়া হ'ল পঞ্চ তন্মাত্ৰ: ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ। এইকেইটা ভগৱন্ত প্ৰভুৰ বাহিৰে আমাক কোনেও দিব নোৱাৰে। তাৰমানে কি কৈছোঁ, আমি অকণমান বুজাই দিবলৈ চেষ্টা কৰিছোঁ। সাধাৰণতে চাব দেই আপোনাৰ ভাৱে, যে জেলত যেতিয়া এজন কয়দী যায়, 6 বছৰ সশ্ৰম কাৰাদণ্ড, 20 বছৰ সশ্ৰম কাৰাদণ্ড যেতিয়া বিহে এজন ব্যক্তিক, তেতিয়া সাধাৰণতে কি হয়, মানুহজনে যেতিয়া জেলত প্ৰৱেশ কৰিব তেখেতক এটা ইউনিফৰ্ম দিয়া যায়। ইউনিফৰ্মটোত তেওঁ পিছফালে এটা নম্বৰ লিখি থৈ দিয়ে, আৰু যেতিয়া ওলাই আহিব তেতিয়াহে সেই ইউনিফৰ্মটো খুলি ওলাই আহিব পাৰিব। কিয় দিয়ে জানেনে? আমি কৈ দিছোঁ, কথাখিনি আমাক সোনকালে আগবাঢ়িব তেতিয়া। যে তেখেতৰ কি হৈছে, যিদিনা জেলত সোমাবলগীয়া হ'ল, হাতত পকেটত ধৰি ল'লোঁ, মণি বেগটোত 30,000 টকা আছিল, সেইটো তেওঁ ভিতৰলৈ লৈ যাব নোৱাৰিব। হাতত 4টামান আঙুঠি পিন্ধি আছিল, নোৱাৰিব, ভিতৰলৈ নিব, খুলি থৈ যাব লাগিব। ডিঙিত চেইন এডাল পিন্ধি আছিল, ভিতৰলৈ নিব নোৱাৰিব, কাৰণ সেইটো কাৰণে হয়তো কাজিয়া হ'ব পাৰে, বা সেইটোৱেদি পলাবলৈ ব্যৱস্থা কৰিব পাৰে। বিভিন্ন কথা আইন আছে, যাৰ কাৰণে এতিয়া থৈ দিয়ে। এতিয়া কথাটো হ'ল কি, এতিয়া সেই মানুহজনৰ নামটো সেইকাৰণে পিঠিত নাম্বাৰ এটা লিখি দিয়ে 412, আৰু ইফালে এটা 412 বাকচ বনালে, এই বস্তুখিনি 412 বাকচটোত ভৰাই থৈ দিব। কেলৈ থৈ দিব? যিদিনা তেওঁ 6 বছৰ পাছত জেলৰ পৰা ওলাই আহিব, তেতিয়া যিজনে তেওঁৰ বস্তুখিনি কাঢ়ি লৈছিলে হয়তো তেওঁ নাথাকিবও পাৰে, ৰিটায়াৰ হৈ যাব, ট্ৰান্সফাৰ হৈ যাব, কিন্তু নম্বৰটো চাই তাত দায়িত্বত যিজন মানুহে থাকিব, সেই মানুহজনে তেওঁ বস্তুখিনি উভতাই দিব পাৰিব। কথাষাৰ এইকাৰণে কোৱা হৈছে যে আমিসমূহ ভগৱন্তৰ সেই টোপনি নামৰ জেইলখনত সদায় যাবলগীয়া হয়, য'ত 5টা বস্তু ভগৱন্তই আমাৰ পৰা কাঢ়ি লয়। মন কৰিব দেই কথাটো। এইটো কাৰণে কৈছোঁ, আমি ভগৱন্ত ঈশ্বৰৰ বাহিৰে যদি অন্য কথাত মন দিওঁ, তেতিয়াহ'লে আমি জীৱনটোত কেতিয়াও হাৰ নাপাবও পাৰোঁ। কথাষাৰ এইটো কাৰণে কৈছোঁ, যেতিয়া আমি টোপনি যাওঁ, চকুটোৱে কিতাপ এখন চাই আছিলোঁ, টোপনি অহাৰ লগে লগে আমাৰ দৃষ্টিশক্তিটো নাইকিয়া হৈ যাব নে নাযাব? টোপনিৰ পাছত মানুহে চকুৱে দেখি থাকে নেকি? তাৰমানে দৃষ্টিশক্তিটো ভগৱন্তই আমাৰ পৰা কাঢ়ি ল'লে। টোপনি নামৰ জেলটোত মই সোমাই গ'লোঁ যে, লগে লগে দৃষ্টিশক্তি কাঢ়ি ল'লে, কাণেৰে নুশুনা হৈ গ'লোঁ, মুখেৰে শব্দ ক'ব নোৱাৰা হ'লোঁ, জিভাৰে সোৱাদ ল'ব নোৱাৰা হ'লোঁ, তাৰপিছতে মহে খালেও গম নোপোৱা হৈ গ'লোঁ আৰু টোপনিত, হয়নে নহয়? পিছদিনা সাৰ পোৱাৰ লগে লগে ভগৱন্তই কিন্তু 5টা বস্তু আমাক ঘূৰাই দিয়ে। আমি কোনোবা দিন ধন্যবাদ দিছোঁ নে নাই ভগৱন্তক? 5টা বস্তু ঘূৰাই দিলাৰ কাৰণেহে মই সাৰ পালোঁ। তাৰমানে কথাটো কি, চকু দৃষ্টিশক্তিক লৈ ল'লে, জিভাই সোৱাদ নোপোৱা হ'লোঁ, মই ৰসগোল্লা খাই ভাল পোৱা মানুহটো মুখত ৰসগোল্লা এটা লৈ যেনিবা ঘপকৈ টোপনি গুচি গ'ল, টোপনি গৈ থাকোঁতো মই সোৱাদটো পাই থাকিম নেকি? নিশ্চয় নাপাওঁ, নহয় জানো? কিন্তু যেতিয়া সাৰ পাম লগে লগে, মইচোন ৰসগোল্লাটো খাই টোপনি গুচি গ'লোঁ, এনেকৈ ঘপকৈ সোৱাদটো আমাৰ জিভালৈ আহি যাব, আহিব নাই? এই বস্তুটো কোনে ঘূৰাই দিলে? সাধাৰণ চকলেট এটা কোনোবা যদি সৰু ল'ৰা এটাক দিয়ে, সি থেংক ইউ বুলি কয়, কিন্তু ভগৱন্তই আমাক 5টা বস্তু ঘূৰাই দিলে, যিকেইটা 5টা বস্তু ঘূৰাই দিয়াৰ কাৰণে মোৰ দেহটো চৈতন্য হ'ল। আমি কোনোবা দিন ভগৱন্তক ধন্যবাদ দিছোঁনে নাই? ৰাতিপুৱা সাৰ পালোঁ কি নাপালোঁ, চকুকেইটা মেলিলোঁ, চেপাটো পাতি থৈছিলোঁ আমুকত, পানীয়ে উটুৱাই নিব পাৰে দিয়া দৌৰ, হয়নে নহয়? কেতিয়াবা প্ৰথম সেইকাৰণে ভগৱন্তক ধন্যবাদ এটা দিব, সেই ঈশ্বৰ তুমি সাৰ পুৱাই দিলাৰ কাৰণেহে পালোঁ। গতিকে এই ধন্যবাদৰ পাত্ৰকণো ভগৱন্ত নহয়, তাৰ পাছত আহি ভগৱন্তৰ ওচৰত ল'ৰাটোৰ চাকৰিৰ কাৰণে আমি সেৱা ধৰোঁ। ভগৱন্তে শুনিবনে? শুনিব? চাওকচোন আমি কিমান স্বাৰ্থপৰ। আমাৰ ফালেতো কিছুমান এনেকুৱা আছে, ল'ৰাটো চাকৰিটো খ'লেই হয় আৰু নামঘৰৰ তোৰণখন ময়ে বনাই দিম, ঘোচ দিছোঁ তাৰমানে ভগৱন্তক, ঘোচ মানে তোৰণখন বনাই দিম, চাকৰিটো দিয়া আৰু। তথাপিও যদি কেনেবাকৈ ভগৱন্তে চাকৰিটো দি দিয়ে, ধন্যবাদটো কিন্তু লগে লগে চাকৰিটো যে পোৱা দিনা পোনে গৈ ভগৱন্তৰ ওচৰত যে প্ৰাৰ্থনাটো জনাইছিলোঁ, সেইকাৰণে ল'ৰাটো চাকৰিটো পালে, সেইকাৰণে ভগৱন্তৰ ওচৰত আকৌ সেৱাভাগ ধৰি আহোঁ, কোনোবা মনলৈ আহেনে?
পাৰ্টি খাব লাগে এতিয়া ল'ৰাই চাকৰি পালে, হয়নে নহয়? আমাৰ সেইটোৱে মনলৈ আহে। গতিকে এনেধৰণৰ আচৰণযুক্ত হৈ থাকিলে আমি কোনোদিন ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰোঁ। আহক আমি আমাৰ পাত্ৰটো চফা কৰোঁ। এতিয়া পাত্ৰ চফা কিহে কৰিম? গুৰুজনাই আমাক দুডোখৰ চাবোন দিছে। বাহিৰডোখৰ চফা কৰিবৰ কাৰণে বিভিন্ন চাবোন আছে, প্ৰসাধন সামগ্ৰী আছে। যে অন্তৰমা নামৰ, হৃদয় নামৰ যিটো পাত্ৰ, এই যিটো পাত্ৰত ভগৱন্তৰ কৃপাৰ বৰষুণ হয়, এই পাত্ৰটো চফা কৰাৰ দুটাই মাত্ৰ পদ্ধতি আছে, দুডোখৰ মাত্ৰ চাবোন আছে, শ্ৰৱণ আৰু কীৰ্তন। আমি ভগৱন্তৰ কথা শুনিব লাগিব। এতিয়া আমাৰ সকলোৱে ক'ব আমিচোন শুনিয়ে থাকোঁ, কিন্তু এইটো শুনা বুলি নকয়। কোনটো শুনা বুলি কয় তেতিয়াহ'লে? উদাহৰণ আকৌ লৈছোঁ। ধৰি ল'লোঁ আমাৰ ঘৰত ভাগৱত এভাগ পাঠ কৰিবলৈ ল'লোঁ, ঠগাখন নাই। দেউতাই মোক ক'লে হেৰি নহয়, ইহঁতৰ ঘৰৰ পৰা তুমি ঠগাখন লৈ আহাগৈ যোৱা। মই দেউতাক ক'লোঁ মই নোৱাৰোঁ। দেউতা ভাইটিক ক'লে তই লৈগে যা, সি লৈ আহিলে। এতিয়া আপোনাৰ ভাৱে কওকচোন, মই দেউতাৰ কথা শুনিলোঁ নে নুশুনিলোঁ? শুনিলোঁ নে? নুশুনাকৈ মই কেনেকৈ ক'লোঁ ঠগাখন নোৱাৰোঁ? মই নোৱাৰোঁ বুলি ক'লোঁ নহয়। যদি মই দেউতাৰ কথা নায়ে শুনা, মই নোৱাৰোঁ বুলি কেনেকৈ ক'লোঁ? মইতো শুনিছিলোঁ। নিজক সোধকচোন এতিয়া কথাটো ক'ত লাগি থাকিলে। দেউতাই ক'লে ঠগাখন লৈকে যা, মই ক'লোঁ মই নোৱাৰোঁ। তেতিয়া মানুহে ক'লে কি বুলি? দেউতাকৰ কথা নুশুনা ল'ৰা, ক'বনে নক'ব? নুশুনাকৈ মই কেনেকৈ ক'লোঁ মই নোৱাৰোঁ বুলি? মইতো শুনিলোঁ। সেইটো শুনা বুলি নাই কোৱা। তাৰমানে ভাইটিয়ে আনিবলৈ কোৱা কাৰণে লৈ আহিলে, পালন কৰিলে, সেইকাৰণে সেইটো শুনা হ'ল। এতিয়া ভাগৱতৰ কথা শুনি আমি পালন কৰোঁ কিমান? এবাৰ নিজক সুধিলে, নিজক টেষ্ট কৰি ল'লে উত্তৰবোৰ ওলাই পৰিব। আৰু ভাগৱতৰ মতে আমি কিমান চলিছোঁ, ভাগৱতে কোৱা কথা আমি কিমান শুনিছোঁ, ভাগৱতে কি কি কয়। ইমান সুন্দৰ সুন্দৰ বিশ্লেষণ ইয়াত আছে। প্ৰথম স্কন্ধ খুব ধুনীয়াকৈ আমাৰ পাঠকীসকলে পাঠ কৰি আমাক শুনোৱাই গ'ল, খুব সুন্দৰকৈ আমি শুনিলোঁ। তাৰে গোটেই কথাখিনি সম্পূৰ্ণকৈ কৈ দিয়াটো একেবাৰে সম্ভৱ নহয়। গতিকে আমি কমকৈ কম, তাতে আমাৰ কলি নিগ্ৰহৰ এটা কথা আমাৰ তাত থাকি গৈছে, পঢ়ি গৈছে ইতিমধ্যে। আমি সেই কথাখিনিকে অকণমান আনিম। আৰু আপোনাৰ হবে যদি কয়, আপোনাৰ হবৰ যদি আদেশ, আপোনাৰ হবৰ যদি আজ্ঞা হয়, আমি অহাকালিলেও এনেকুৱা সময়তে খন্তেক সময়ৰ কাৰণে আলোচনাত বহিম, যদিহে আপোনাৰ হবে বিচাৰে। আৰু যদি নিবিচাৰে তেতিয়াহ'লে আমি আজিতে পাঠৰ আলোচনাৰ বিৰাম দিম। গতিকে সেইখিনি নিৰ্ভৰ কৰিব আপোনাৰ হবৰ ইচ্ছা অনিচ্ছাৰ ওপৰত। আপোনাৰ হবে কমিটিৰ বিষয়ববীয়াসকলক জনাব, সেই মৰ্মে সিদ্ধান্ত হ'ব। আৰু আজিৰ আলোচনাটো আমাক দিছে খুব বেছি 1 ঘণ্টাৰ কাৰণে সময়। 7টাৰ পৰা 8টা বুলি কৈছিলে, এতিয়া ইতিমধ্যে 8টা বাজিছে। খুব সোনকালে আমি পাঠ সামৰিবলগীয়া হ'ব। যদিহে আপোনাৰ হবে কয় তেতিয়াহ'লে আমি অকণমান সময় বঢ়াই ল'ব পাৰিম, তেতিয়াহে পাৰিম। যদিহে আপোনাৰ হবে যেনেধৰণে এই আলোচনাৰ সময়খিনি উপস্থিত থাকিলে, পাঠৰ সময়তো নাই বুলিও আগবেলা সময়খিনি মানে 12মান বজালৈকে সমস্ত ইয়াত উপস্থিত থাকে। কেলে চাওক, যিটোজনে শ্ৰৱণ কৰে তেখেতো কৃতাৰ্থ হয়, আৰু যিজনে স্মৰণ কৰে তেখেতো কৃতাৰ্থ হয়, আৰু যিজনে প্ৰশংসা কৰে, কীৰ্তন কৰাজনতো ভগৱন্তৰ কৃপা পায়েই। শুনে বা ভনে বা প্ৰশংসা যদি কৰে, আনক যদি এতিয়া ধৰক আমুকে পঢ়িছে, ইমান ধুনীয়াকৈ যে পঢ়িছে, পাঠকীজনে বৰ ভাল লাগিছে দেই শুনি, এইবুলি যদি আপুনি ক'লে নহয়, ভগৱন্তৰ কৃপাৰ আপুনি পাত্ৰ হ'লে আৰু ক'বলৈ বাকী নাই। তাৰমানে আপোনাৰ অন্তৰখন চফা হৈছে বুলি ভগৱন্তই গমেই পাই গ'ল। গতিকে এই কথাখিনিকে শুনিবৰ কাৰণে যদি আমি অকণমান সময় নাই বুলিও 12মান বজালৈকে যদি উপস্থিত থাকোঁ বুলি ভাবোঁ, তেতিয়াহ'লে আমি 8:30মান বজালৈকে সময় ল'ব পাৰিম আলোচনাত। কাৰণ কেলে আমাৰ সময়ত আপোনাৰ হবে ইমান সুন্দৰকৈ বহিলে, তাৰপাছত পাঠ আৰম্ভ হ'ল, চব গুচি গ'ল, পাঠকীদৰে মোকে মনে মনে গালি পাৰি থাকিব। আৰু এই সময়খিনি খাই দিলে। আৰু মানুহখিনি থাকোঁতে আমি পঢ়িম বুলি ভাবিছিলোঁ, এই সুবিধাটোৱে নিদিলে। হ'বনে নহ'ব? এইকণ দুখৰ পৰা আমাক অকণমান কৃপা কৰিব দেই। আমি তেতিয়া 8:30মান বজালৈকে সময় অকণমান ল'ম। কেলে আলোচনাটো বিশেষ আগবঢ়াব পৰাই নাই। এতিয়া কথা হ'ল যে ভগৱন্তৰ কৃপাৰ পাত্ৰ আমি হ'ম। কেলে ভগৱন্তই কোৱা বানময় মূৰ্তি হিচাপে কোৱা কথাখিনি আমি শুনিম। ঠিক আছে? এতিয়া শুনিবৰ কাৰণে প্ৰথম কথা হ'ল কি, আমি অন্তৰাত্মাটোক সাৰ পোৱাব লাগিব। আমি কিন্তু বেছিভাগ মানুহে শুই থাকোঁ। সেইকাৰণে কপিল প্ৰভুজনে দেৱহূতি মাতৃক 3য় স্কন্ধত খুব সুন্দৰকৈ দিছে। সাংখ্য জ্ঞান তত্ত্ব বুলি এটা ধৰণৰ লেচন আছে, তাত কৈছে যে তুমি জীয়া মানুহৰ সংগত থাকিবা। তেতিয়া মাকে আচৰিত হ'ল, মৰা মানুহো থাকে নি পৃথিৱীত? বোলে পৃথিৱীত বেছিভাগ মানুহেই মৰা, জীয়া মানুহৰ সংখ্যা খুবেই কম। আমি কেনেকৈ চিনি পাম এতিয়া জীয়া মানুহ? সেইটো ক'ত থাকিব? জীয়া মানুহৰ আগত শ্ৰী থাকে, থাকে নাই? আমাৰ অসমীয়াত কিন্তু এইটো বিশ্লেষণটো বৰ সুন্দৰকৈ হয়, ইংৰাজীত হ'ব নহ'ব নাজানো।
আমাৰ অসমীয়াত শ্ৰী যেতিয়ালৈকে থাকিব মানুহজন জীয়া বুলি আমি গম পাম নে নাপাম? শ্ৰী মানেনো কি? তালব্য হ যোগ ৰ, তালব্য হৃদয় শ্ৰ, হয়নে নহয়? তালব্য হ মানে সেই দেহটোৰ একো অস্তিত্ব নাই, সি এটা হৰ নিচিনা। যেতিয়ালৈকে তালব্য হৰ লগত ৰমন নহ'ব। কি ৰমন নহ'ব? দীঘৰী। দীঘৰিকাটো কি বুজাইছে? ঈশতত্ব, মানে ভগৱন্তৰ ঈশ্বৰৰ তত্ত্বটো যেতিয়ালৈকে আমাৰ শৰীৰত বিৰাজমান হৈ নাথাকিব তেতিয়ালৈকে আমি শ্ৰী হৈ থাকিব নোৱাৰিম। তাৰমানে ভগৱন্তৰ গুণ নাম কীৰ্তন আমাৰ অন্তৰত যেতিয়ালৈকে বিদ্যমান হৈ নাথাকিব তেতিয়ালৈকে আমি মৰা মানুহৰ একেই কথা বুলি কৈছে। গতিকে আমাৰ মনত ভগৱন্তৰ কথা ৰমন হৈ আছে নে নাই এবাৰ নিজক টেষ্ট কৰিলেহে আমি গম পাম। কেনেকৈ টেষ্ট কৰিম? টেষ্ট কৰিবলৈ উপায় এটা আছে। সাধাৰণতে যিজন মানুহৰ নাম সততে মুখলৈ আহে সেই মানুহজনৰ খুব প্ৰিয় হ'ব লাগিব, তেতিয়াহে মনলৈ আহিব, নহয় জানো? যে আমাৰ কোনটো বেছি প্ৰিয়? সাধাৰণতে উজুতি এটা মাৰোঁতে মনলৈ যিটো ভাৱ আহে বা মুখত যিষাৰ মাত আহে সেইটোতে গম পাই যাব আমাৰ মনটো ক'ত আছে, হয়নে নহয়? উজুতিটো মাৰিলে ঘপকৈ যদি আমাৰ মানে সেইষাৰ আহে আৰু আছে নহয় এষাৰ, হয়নে নহয়? তেতিয়া জানিম আমাৰ মনটো ক'ত আছে। যদি উজুতিটো খাওঁতে ফটককৈ কৃষ্ণ 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 যদি আহে, ভগৱন্তত মনটো লাগি আছে, আমি নিজক টেষ্ট কৰিলে গম পাব। টেষ্টাৰ আৰু মানে কাৰেণ্টটো আহিছে নে নাই, নহয় জানো? তো গতিকে এই কথাবোৰ আমি নিজক টেষ্ট কৰি চাব লাগিব। আৰু 2 নম্বৰ কথা, সেইকাৰণে আমি শ্ৰী হৈ থাকিব লাগিব, আমি সাৰ পাই থাকিব লাগিব। আহক এতিয়া আমি বুজি পাওঁ কেনেকৈ সাৰ পাই থাকিম। সাধু এটাৰ যোগেদি বুজোঁ, বেছি ভাল লাগিব। আমি আচলতে জীৱন নামৰ যাত্ৰাৰ যিখন ট্ৰেইন, সেই ট্ৰেইনখনত সদায় আমি ফেইল মাৰি আছোঁ। কেনেকৈ বুজি লওঁ। আমি শুই থাকোঁ, তাৰমানে সাৰ নাপাওঁ। কেনেকৈ? এবাৰ স্বামী স্ত্ৰীৰ মাজত কাজিয়া হ'ল। দুজনে আছে আৰু ঘৰখনত, ল'ৰাটো গুৱাহাটীত থাকে, পঢ়ে। দুইজনৰ মাজত কাজিয়া হ'ল, 4 দিনমান মাতবোল বন্ধ। কালিলৈ ৰাতিপুৱা 3মান বজাতে মানুহজন ল'ৰাটোৰ ওচৰলৈ যাব আৰু এতিয়া মাতবোল বন্ধ হ'ল, মানুহজনে সাৰ নাপায়, মোবাইলো নাই এলাৰ্ম দিবলৈ। মানুহগৰাকীয়ে সাৰ পুৱাই দিবই লাগিব। গতিকে ডাইনিং টেবুলত ভাত খাবৰ সময়ত কাগজ এডোখৰত লিখি দিলে, কালিলৈ 3 বজাত মোৰ ট্ৰেইন আছে, ল'ৰাটোৰ ওচৰলৈ যাম, মোক কিন্তু সাৰ পুৱাই দিবা দেই। লিখি দিলে। মানুহগৰাকীয়ে চালে, এওঁ যাব কালিলৈ ল'ৰাটোৰ ওচৰলৈ। পিছদিনা 2:30মান বজাত মানুহগৰাকীয়ে সাৰো পালে। মনতে ভাৱ এটা আহিলে নহয়, তুমি হ'লে মোক আগে মাতিব নোৱাৰিলা, মুখেৰে ক'ব নোৱাৰিলা, লিখিহে দিলা, ময়ো লিখি দিওঁ আকৌ। 3টা বাজিলে, সাৰ পোৱা যদি পোৱা, নহ'লে ট্ৰেইন ফেইল হ'ব। শিতানতে থৈ দিলে, সাৰ পাবনে নাপায়? কৃষ্ণ কৃষ্ণ। এতিয়া সাধুটোত অকণমান মনটোতে আনন্দ পাইছোঁ, নহয় জানো? কিন্তু আমাৰ জীৱন যাত্ৰাৰ যিখন ৰেল, আমি কোনোদিনে সাৰ নাপাওঁ। কেলে? আমাৰ শিতানত গুৰুজনাই যে গুণমালা লিখি থৈ দিলে, আজিলৈকে আমি কোনো পঢ়ি চোৱাই নাই। আমাৰ শিতান কোনটো? অসমীয়া সমাজৰ শিতান কোনটো? আমাৰ অসমীয়া সমাজৰ মূল ভেটি কি? নামগৃহ। গুৰুজনাই সৃষ্টি কৰি থৈ গ'ল। নামগৃহৰ শিতান কোনটো? মণিকূট। মণিকূটত কি আছে? বানময় মূৰ্তি ভাগৱত বুলি কওঁ। কি বানময় মূৰ্তি আছে? গুৰুজনাই লিখা গুণমালা পুথিখন আছে, য'ত 6টা অধ্যায় আছে, 24টা তত্ত্ব, 18টা তত্ত্ব 18 অধ্যায়ত গীতাত কৃষ্ণই অৰ্জুনক কৈ দিলে। বাকী 6টা তত্ত্ব নকলে। সেই 6টা তত্ত্ব যদি অৰ্জুনক কৈ দিলেহেঁতেন, অৰ্জুন ব্ৰহ্ম জ্ঞান প্ৰাপ্ত হৈ গ'লহেঁতেন। যুদ্ধ নকৰে। সেইকাৰণে যুদ্ধ কৰিব পৰাকৈ যিমানখিনি তত্ত্ব ক'ব পাৰে, 18টা তত্ত্বত 18 অধ্যায় গীতাত অৰ্জুনক গোটেই কথাখিনি কৃষ্ণই ক'লে। কিন্তু কলিযুগৰ মলমতি নৰৰ সেইকেইটা 18টা তত্ত্বই তৰিব নোৱাৰিব বুলি গম পাই গুৰুজনাই গুণমালা বুলি এখন পুথি লিখি 6টা অধ্যায়ত হাতী মাৰি ভুৰুকাত ভৰাই আমাৰ শিতানত থৈ দিলে। আৰু আমি শুই আছোঁ। সাৰ পাম নি? গুণমালা এতিয়া আমি কিমানে পঢ়িছোঁ, নিজক এবাৰ সুধিলে উত্তৰটো ওলাব। গুৰুজনাৰ গুণমালা যিমানে নাই পঢ়া, তেতিয়াহ'লে আমি জীৱন যাত্ৰাৰ ৰেলখন আমি কেতিয়াও সাৰ নাপাওঁ। সেই মানুহগৰাকীয়ে লিখি থোৱা নিচিনা শংকৰ গুৰুজনায়ো লিখি আমাৰ শিতানত থৈহে দিছে। আৰু আমি সেইভাগে মাত্ৰ নিয়মটো পালন কৰি আছোঁ। জাৰ্চি যে ৰঙাটো পিন্ধিলে জিকে, সেইকাৰণে আমি এই যে গুণমালাখন নহ'লে ভাগৱত প্ৰতিষ্ঠা নহয় কাৰণে গুণমালা ভাগ দি ভাগৱত প্ৰতিষ্ঠা কৰি আছোঁ, নিয়ম কৰি আছোঁ। পাত ধুনীয়াকৈ কাটি দিব লাগিব, ফুল কাটি দিব লাগিব, ফুল কাটি দি আছোঁ, দেখিবলৈ ধুনীয়া লাগিব, সজাই লৈছোঁ। এয়া যে আপুনি সজাই লৈছোঁ, বহুতে হয়তো বুজিও পোৱা নাই। ইয়াত যে শংখ চক্ৰ গদা পদ্ম কীৰ্তন দশম ঘোষা ৰত্নাৱলী সজাই লৈছে, হয়তো আমি বহুতে বুজিও পোৱা নাই। কিনো সজাইছে আৰু গামোচাই কিবা শৰাই কেইখনমান ঢাকি থৈছে, কি ঢাকি থৈছে আমি গম নাপাওঁ। ইয়াতে 4খন পুথি দিয়া আছে, কীৰ্তন দশম ঘোষা ৰত্নাৱলী। কিয় দিলে? এই 4খন পুথি নিগম শাস্ত্ৰ, যিকেইখন নপঢ়িলে আমি কেতিয়াও সাৰ পাব নোৱাৰোঁ। শংখ চক্ৰ গদা পদ্ম ভগৱন্তৰ 4 অস্ত্ৰ,
যদি আমাৰ শৰীৰত পৰীক্ষিত হৈ নাথাকে তেতিয়াহ'লে আমাৰ মূৰত সদায় শিৱৰ নিচিনা সংসাৰৰ জটটোহে থাকিব, চিন্তাৰ পাচিটোহে থাকিব, ভক্তিৰ পাচি কোনোদিন নাহিব। যেতিয়ালৈকে ভক্তিৰ পাচি মূৰত নাহিব ভগৱন্ত কেতিয়াও মূৰত নবহিব। ভগৱন্ত বসুদেৱৰ মূৰত বহি দিলে কেতিয়া? কংসৰ কাৰাগাৰত থাকোঁতে হাত ভৰি বান্ধি থৈ দিওঁতে কৃষ্ণ যেতিয়া জন্ম হ'ল, পাচিটো ক'ৰ পৰা পালে আইসকল? যিটো পাচিত তেওঁ মূৰত কৃষ্ণক লৈ যে যমুনা পাৰ হৈ গ'ল, কিহৰ পাচি সেইটো? কংসই কেলে থৈছিলে কাৰাগাৰত? হাতে ভৰিয়ে লোৰৰ শিকা হেকলি লগাই হাতখন দুৱাৰৰ ভিতৰত অন্ধকাৰ পোতাশালত দৈৱকী বসুদেৱক বান্ধি থৈছে। পাচিটো কিহৰ কাৰণে থৈছিলে তাত? সেইটো পাচি নহয়, সেইটো পাচি হৈছে ভক্তিৰ পাচি। ভক্তিৰ পাচি বুলি ক'লে যদি বুজাত অসুবিধা হৈছে, মূৰত এপাচিমান চিন্তা, কি কবি আৰু? আমি যে মানুহক কওঁ এপাচিমান যদি চিন্তা থাকিব পাৰে, এপাচিমান ভক্তি থাকিব নোৱাৰিব নি? যেতিয়া ভক্তিৰে মূৰটো ভৰি থাকিব, এপাচিমান ভক্তি হ'ব, ভগৱন্ত আহি মূৰত বহি দিব। বৈষ্ণৱ ৰূপেৰে শৃগাল যিটো চতুৰ বুদ্ধিটোৱে আপোনাৰ মায়াৰ যমুনাৰ বাট দেখুৱাই দিব। নহ'লেনো সেই ভৰা যমুনাখন শিয়ালটোৱেনো খোজকাঢ়ি পাৰ হ'ব পাৰেনে? এইবোৰ অলৌকিক কথা নহয় নি? যমুনা নদী ফেনে ফুটুকাৰে ভৰ্তি হৈ আছে, মাজেদি বোলে শিয়ালটোৱে কুজুক খোজকাঢ়ি পাৰ হৈ গুচি গ'ল। শাস্ত্ৰত লিখা আছে যে আমাৰ হৃদয় যমুনা নৈ, যমুনা নৈ বৈ আছে হৃদয়ৰ মাজে, যমুনা নৈ বৈ আছে হৃদয়ৰ মাজে। আমি যে কওঁ হৃদয়ৰ মাজত যমুনা নৈখন কেনেকৈ বৈ? সেইখন মায়াৰ যমুনা নৈ, যিখন মায়াৰ ইপাৰে থাকিলে মথুৰা, মায়াৰ নগৰী, য'ত কংস থাকে, য'ত বেয়া চিন্তাবোৰ থাকে, সেই মায়াৰ পৰা আঁতৰি গোকুললৈ গুচি গ'ল। গো মানে গোবিন্দ, গো মানে গুৰু, গো মানে গোপাল। সেইকাৰণে গোপাল গুৰু গোবিন্দৰ গুৰুৰ আশ্ৰয় ল'বৰ কাৰণে কৃষ্ণই মায়াৰ মথুৰাৰ পৰা ভক্তিৰ মূৰত উঠি, মানে ভক্তিত বহি গুচি আহিলে। শিয়ালটোক জানো চতুৰ নহয় জানো? শিয়ালটোক চতুৰ জীৱ বুলি কোৱা নাজানো? শিয়ালৰ সমান ধূৰ্ত নাই বুলি কয় নহয়। টেঙৰ, আমাৰ টেঙৰ মনটোৱে আগে গ'ল, পাছে ভকত গ'ল, ভকতৰ মূৰত ভগৱন্ত যেতিয়া মূৰত বহি দিলে, অনন্ত নাগ আহি ছত্ৰ ধৰি ল'লে। অনন্ত নাগ কোন? য'ত ভগৱন্তই শয়ন কৰে, যাক ৰাম নামেৰে জনা যায়, বলৰাম। চাওকচোন চিন্তা কৰি, আগে বৈষ্ণৱ, পাছে ভকতৰ মূৰত ভগৱন্তক ছত্ৰ দিছে অনন্ত নাগে। বহুত তত্ত্ব আছে, এইবোৰ তত্ত্ব আমি বুজিব লাগিব। এইবোৰ তত্ত্ব বুজাৰ আগতে আমাৰ আচৰণখিনিয়ে যদি আমি শুদ্ধ কৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে পাত্ৰটোৱে যদি আমি শুদ্ধ কৰি দিব নোৱাৰোঁ, ভগৱন্তই যিমান আমাক কৈ থাকে কাব্যিকভাৱে বা এনেকৈ আলোচক হিচাপে যিমান কৈ থাকে, কিন্তু আমাৰ হৃদয়ত কেতিয়াও নোসোমায়। কেলে? আমাৰ হৃদয় নামৰ পাত্ৰটো লেতেৰা গোবৰেৰে ভৰপূৰ হৈ আছে, যাৰ কাৰণে নামগৃহলৈ আহি আমি আমুকৰ ছোৱালীজনী পলাই গ'ল নহয়, গম পাওঁনে নাই? আমুকৰ ঘৰৰ বাৰীত যে আমুকে এনেকৈ চুৰ কৰোঁতে ধৰা পৰিলে, গম পাওঁনে নাই? এই কথাবোৰ পাতি বহি থাকোঁ। কেলে? মনত সেই কথাবোৰে আহি থাকে। মনলৈ ভাল চিন্তা সোমাবলৈ কাণখনে নিদিয়ে। কেলে? মনটো যে লেতেৰা, গোবৰ জাবৰ লগা আছে পাত্ৰটো, কৃপাৰ পাত্ৰটো। গতিকে আহক আমি সকলোৱে কৃপাৰ পাত্ৰটো চাফা কৰি লওঁ। চাফা কৰি লোৱাৰ পাছত আমাৰ কিছুমান আচৰণ আৰু আছে। ইয়াতে কলি নামৰ এটা জীৱ, ইয়াত বৰ সুন্দৰভাৱে দিছে। এই জীৱটোক আমি প্ৰথমে আঁতৰ কৰি ল'ব লাগিব। কলি নামৰ এটা গুণ, এই গুণটো আমি আঁতৰ কৰি ল'ব লাগিব, নহ'লে আমাৰ অসুবিধা হ'ব। পাঠকদ্বয়ে খুব সোনকালে ধুনীয়াকৈ পঢ়ি গৈছিলে। আজি আগবেলা ভাগতে প্ৰায় এইটো হৈছিলে, আগবেলা নহয় 12মান বজাৰ পিছত। ইয়াত খুব সুন্দৰকৈ লিখিছে। তাৰমানে এই যে পৃথিৱীলৈ শ্ৰীমদ ভাগৱত ভাগ আহিলে, কেতিয়া আহিলে জানেনে? শ্ৰীমদ ভাগৱত পৃথিৱীলৈ আহিছে এডাল মৰা সাপৰ যোগেদি। মৰা সাপৰ যোগেদি কেলৈ কৈছোঁ? যে পৰীক্ষিত নামৰ এজন ৰজা আছিলে, যি সমগ্ৰ পৃথিৱীৰ ভিতৰতে ৰজা, তেওঁ একমাত্ৰ ৰজা। ইয়াত লিখিছে সেইকাৰণে, সহাগৰা পৃথিৱী তোমাৰ সবে ৰাজ, নাহি একো পুৰি মূৰ প্ৰভু তাত বাজ। আমাৰ পাঠকদ্বয়ে পঢ়ি গৈছিলে অলপ আগত, যে এই সহাগৰা পৃথিৱী বুলি এইটো কাৰণে কৈছে, ভগৱন্তৰ কাৰণে পৃথিৱীখন তেনেই অকণমানি পৃথিৱী, কিন্তু আমাৰ কাৰণে এখন বিশাল পৃথিৱী। এই গোটেই বিশাল পৃথিৱীখন জম্বুদ্বীপা পৃথিৱী, সাধুদ্বীপা পৃথিৱীখনৰ অধিকাৰী আছিলে পৰীক্ষিত নামৰ এজন ৰজা, যিজন ৰজাই কেৱল মাত্ৰ ভক্তিৰ বাহিৰে আকৌ ভগৱন্তৰ চৰণ চিন্তাৰ কৰাৰ বাহিৰে, সকলোকে সমজ্ঞান কৰাৰ বাহিৰে বেলেগ চিনি নাপাইছিলে। তেনে এজন ৰজাৰ কি হ'ল? মতিভ্ৰম হ'ল। মতিভ্ৰম হৈ মৃগয়া কৰিবলৈ মন গ'ল, গৈ ঋষিৰ মূৰত ডিঙিত এডাল মৰা সাপ আঁৰি দিলে, আৰু যাৰ কাৰণে তেওঁৰ পুতেকে তেওঁক অভিশাপ দিলে যে যিটো মৰা সাপ মোৰ দেউতাৰ ডিঙিত আঁৰি দিলি, সেই সাপেই জীয়া সাপ হৈ তোক ব্ৰহ্মতালুত দংশন কৰিব 7 দিনৰ ভিতৰত বুলি অভিশাপ দিলে।
আৰু সেই কথাটোকে বুজি উপলব্ধি কৰি যে মই ভুলটো কেলে কৰিলোঁ, মৰিবলৈ গৈ থকা আমি মানুহসকলে কিনো কৰিব লাগে প্ৰকৃততে, এই গোটেই কথাখিনিকে জানিবৰ কাৰণে শুকমুনিৰ ওচৰত এই প্ৰশ্নটো উত্থাপন কৰাৰ পাছত শুকমুনিয়ে এই গোটেই কথাখিনি ক'বলৈ বুজাবলৈ যাওঁতে 12 স্কন্ধ ভাগৱত হ'ল। আৰু 12 স্কন্ধৰ একেবাৰে দ্বাদশ স্কন্ধত পৰীক্ষিতৰ মুখ্য লাভ ব্ৰহ্মজ্ঞান প্ৰাপ্তি বুলি পাঠ এভাগ আছে। তাতে গৈ তেওঁ মূৰটো আকৌ বিচাৰি পালে যে মই যিটো এই পঞ্চভূত দেহাৰে গঠিত পৰীক্ষিত বুলি ভাবি আছোঁ, এই দেহাটোকে মই প্ৰকৃততে পৰীক্ষিত নহয়, মই নামৰ যিটো পৰীক্ষিত, সেই পৰীক্ষিতক কোনেও বোধ কৰিব নোৱাৰে। এই তত্ত্বটো বুজি পালে 12 স্কন্ধ ভাগত যেতিয়া শেষ হ'ল। এতিয়া এই আৰম্ভণিখিনি হ'বলৈ পোৱাৰ মূল কাৰণটো হৈছে এই কলি নামৰ ব্যক্তিজন। ইয়াতে এটা কাহিনী আছে, আপোনাসবে জানে নে নাজানে নাজানো। আৰু আমি আলোচনা কৰা বিষয়টো ৰখাৰ কাৰণে সমিতিৰ বিষয় পুনশ্চ ধন্যবাদ জনাইছোঁ এইটো কাৰণেই যে আলোচনা নকৰিলে কেৱল পাঠ যদি কৰি যোৱা যায় তেতিয়াহ'লে কোনেও বুজিব নোৱাৰে। কাৰণ এই ইমান ডাঙৰ এখন ভলিউমৰ কিতাপ সুৰ দি পঢ়ি গ'লে আপোনাৰ বুজিবলৈ বহুত দিগদাৰ হয়। কেতিয়াবা কিছুমান শব্দ এনেকুৱা হয়, একেটা শব্দকে দুডোখৰ কৰি পঢ়া হয়, কেলে সুৰটো মিলাবৰ কাৰণে। দুটা শব্দ কৰি দিয়া হ'লে এটা শব্দক যেতিয়া দুডোখৰ কৰি পঢ়ে, সেই শব্দটো জইন লগাই পঢ়িবলৈ শুনিবলৈ আমাৰ অসুবিধা হয়, গতিকে আমি বুজি পোৱাত অসুবিধা হয়। সেইকাৰণে আলোচনাটো কৰিলে আমি বুজি পাবলৈ ভাল হয়। সেইকাৰণে কৃষ্ণ প্ৰয়াসকটো কেতিয়া মই মাইক্ৰফোনটো লৈ এটি প্ৰশ্ন সুধিব বিচাৰিছোঁ। যিসকল আমাৰ আপাইদেউ খুৰীদেউ এনেকুৱা বয়সীয়া বা বৌ বয়সীয়া, তেওঁলোকক আমাৰ যি আসনভাগ আজি সজোৱা হৈছে আমাৰ মণিকূটত, বৰ ধুনীয়াকৈ সজাইছে আমাৰ ভৈৰৱ মহন্ত ডাঙৰীয়া দেৱে। এই আসনভাগ আচলতে মোৰ চাবৰ মন যায় ওচৰৰ পৰা। আমি পাৰোঁ বাৰু, আমাক চাবলৈ দিয়ে, আমি যাওঁ চাই আহোঁ কেনেকৈনো সজাইছে, ভাল লাগে চাই। কিন্তু আমাৰ যি নবৌ খুৰীদেউ এনেকুৱা বয়সীয়া মানুহখিনি আছে, তেওঁলোকক যদি কয় বোলে মণিকূটৰ পৰা আহি চাকি এভাগকে আনকচোন, এইফালে জ্বলাবলগীয়া হৈছে, আপুনি আনকচোন, তেওঁলোকে কিন্তু ভয় খায়। কিয় ভয় খায় এই কথাকে মই ককাইদেউৰ পৰা জানিব বিচাৰিছোঁ। ধন্যবাদ। কৃষ্ণ বাপজনাৰ শ্ৰীচৰণত আমি সেৱা নিবেদন কৰিছোঁ। এই কথাষাৰ অলপ আগত এই আমাৰ দেউতাই খুব সুন্দৰকৈ কৈছিলে, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদে মিলয়। ডাঙৰ কথাটো হ'ল কি, পুৰুষকহে যদি মাধৱৰ প্ৰসাদ পায়, মহিলাসকলক কামেই নাই থাকে নে কি? এইবুলি কৈছে নি পাঠভাগে? এইবুলি কৈছে নি? আমাৰ ভুল হয় সেইখিনিতে। ইৰাম যিটো গৃহ বাস ভাইজা ৰেখে দাখ কহিও তাহাৰ আজা বানৰ খোজে নৰ্তকী নচাৱে স্বামীক নচাৱে ভাজা। শাস্ত্ৰ সেইবুলি কৈছে। যিখন ঘৰত বোলে পুৰুষজনক মাইকী মানুহগৰাকীয়ে আঙুলিত নচুৱাই থাকে, এই বান্দৰক নচুওৱা নিচিনা হয় বোলে। তাৰমানে কি, মহিলাসকলক তলত যিসকলে মহিলাসকলৰ কথা শুনি যিসকল পুৰুষ চলিছে, এইবোৰ বান্দৰ বুলি কৈছে নি? ভুলবোৰ আমাৰ তাতে হয়, বুজি পোৱাত ভুল হয়। আমি আচলতে পুৰুষ মহিলা বুলি ক'লে এই যে লিংগভেদে আমাৰ দেহ দুটা আছে, এইকেইটা বুজি লওঁ। এইটো নাই কোৱা শাস্ত্ৰ। নামে পুৰুষক উদ্ধাৰ কৰে, মহিলাকক নকৰে। কেলে আহিছে? নামে পুৰুষক উদ্ধাৰ কৰে বুলি কৈছে ন, হয়নে নহয়? নামে পুৰুষক উদ্ধাৰ কৰে, নামে আত্মাক উদ্ধাৰ কৰে। আত্মা পুৰুষ, দেহ আমাৰ প্ৰকৃতি। শাস্ত্ৰৰ ভাষাত আত্মাটো পুৰুষ, দেহটো প্ৰকৃতি। তেতিয়াহ'লে মহিলাসকলৰ দেহ আৰু আত্মা আছেনে নাই? তেতিয়াহ'লে আপোনাৰ হ'বৰো আত্মাটো পুৰুষ, দেহটো প্ৰকৃতি। তেতিয়াহ'লে আপোনাৰ হ'বৰো উদ্ধাৰ হ'ব, তাৰমানে আপোনালোকৰ আত্মাও উদ্ধাৰ হ'ব। সেইকাৰণে 3 বস্ত্ৰৰ কথা ক'লোঁ। মহিলাসকলে 3 বস্ত্ৰ লৈ যে সোমাব কাইমন বাইক। এতিয়া ডাঙৰ কথাটো হ'ল যে এই যে ভগৱন্ত ভক্তিযুক্ত, ভক্তিযুক্ত হ'ব পৰাকৈ আমাৰ আত্মাটো হয় নাই? পুৰুষৰ আত্মা বোধ বুলি কৈছে নহয়। আত্মাত যেতিয়ালৈকে বোধ নহ'ব, জ্ঞান নহ'ব, তেতিয়ালৈকে কিন্তু আমি মণিকূটলৈ বাদ দিয়ক, নামগৃহৰ ভিতৰতে প্ৰৱেশ কৰাৰ অধিকাৰ আমাৰ নাই। সেইজন পুৰুষক কৈছে, সেই আত্মাকহে কৈছে। কিন্তু আকৌ শাস্ত্ৰই এনেকৈও কৈছে যে আত্মা হ'ল পৰা প্ৰকৃতি, দেহ আমাৰ অপৰা প্ৰকৃতি। পৰা প্ৰকৃতি এইটো কাৰণে ভগৱন্তৰ পৰমাত্মাৰ ওচৰলৈ আত্মা যাব পাৰে, আত্মাই পৰমাত্মাই মিলন হ'ব পাৰে, কিন্তু দেহটো কেতিয়াও ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰে। আমাৰ পঞ্চভূত দেহ পঞ্চভূততে মিলি থাকিব লাগিব। হয় মাটিত মিলি যাব, নহয় পানীত পৰি মিলি যাব, নহয় জুয়ে পুৰি ছাই কৰিব,
নহ'লে বায়ুত শেষ হৈ যাব। আমাৰ পঞ্চভূততে থাকি গুচি যাব, কেৱল মাত্ৰ আত্মা গুচি যাব পৰমাত্মাৰ ওচৰলৈ। গতিকে এই আত্মাটো যাব পাৰে কাৰণ তাক পৰা প্ৰকৃতি, অন্যথা দেহটো হ'ল অপৰা প্ৰকৃতি। আমি দুয়োটাই প্ৰকৃতি, পুৰুষ মাত্ৰ কেৱল ভগৱন্ত ঈশ্বৰ পুৰুষে। সেইকাৰণে হে কৃষ্ণ স্বামী তোমাৰ চৰণে আমি ভজিলোহু জয় জয় বুলি বুলি পুৰুষসকলেও গায়, মহিলাসকলেও গায়। পুৰুষসকলৰ আকৌ স্বামী ক'ত? আমি যদি পুৰুষ বুলি নিজক কৰি লওঁ, আমাৰ স্বামী থাকিব পাৰে নেকি? তাৰমানে আমাৰ আত্মা নামৰ প্ৰকৃতিটোৱে পুৰুষ পৰমাত্মাৰ ভগৱন্তক আমি প্ৰাৰ্থনা জনাইছোঁ যে তুমি উদ্ধাৰ নকৰিলে উদ্ধাৰ কৰোতা কোনো নাই। এতিয়া এই যে যিটো ভয়টো থকাটো সকলোৰে স্বাভাৱিক। কেলে চাবতে গুৰুজনাই কিছুমান বস্তু নামক গৃহলৈ আনিলে। অলপ আগত আমাৰ মাইনাটোৱে পঢ়ি থাকোঁতে কথা এষাৰ ওলাইছিলে। কি ওলাইছিলে? অন্য দেৱী দেৱ নকৰিবা সেৱ, গৃহ নপখিবা তাৰ, মূৰ্তিকো নচাইবা প্ৰসাদো নখাইবা, ভক্তি হব ব্যভিচাৰ। এইবুলি কৈছিলে যে মূৰ্তি যদি চাবলৈ গুৰুজনাই হাক দিছিলে, মানা কৰিছিলে, তেতিয়াহ'লে গুৰুজনাই নামক গৃহৰ সন্মুখত দুটা সিংহ মূৰ্তি, ভিতৰত মণিকোঠৰ সন্মুখত জয় বিজয় মূৰ্তি, স্বয়ং সিংহাসনত তলত কাছ মূৰ্তি, ওপৰত সিংহ মূৰ্তি, তাৰ হাতী মূৰ্তি, তাৰ ওপৰত সিংহৰ মূৰ্তি কিয় দিলে? যদি মূৰ্তি চাবই নালাগে। এই তত্ত্ববোৰ যেতিয়ালৈকে বুজি নাপাম তেতিয়ালৈকে আমি নামগৃহত প্ৰৱেশ কৰাত অসুবিধা আছে। সেইভাৱে কিছুসকলক কয় এই তোমালোকে নাহিবা দেই, নাপায়। কিন্তু নাপায়তো কিয় আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। আমি বুজিবলৈ চেষ্টা নকৰোঁ, তাতে থাকি যায়। গম পাইছেনে? কিছুমান নাপায়, অৰ্থ নজনা নাপায় আমি মানি চলি আছোঁ এতিয়াও। আমাৰ ফালে সেই মেকুৰীজোপা সকাম এতিয়াও চলি আছে। আপোনাৰ হ'বৰ ফালে চলিছে নাই নাজানো। মহাজনৰ ঘৰত সকাম পাতিলে, পিতৃ মাতৃৰ বছৰেকীয়া শ্ৰাদ্ধ পাতিছে, মেকুৰী এটা ডাঙৰ পলয় এটা চোতালতে জুপি থৈ দিছে। আমনি কৰে ভকতক, প্ৰসাদৰ ওপৰেদি গুচি যায়। সেইকাৰণে তো আমাৰ ঘৰত মেকুৰী নাই, দেখিলোঁ মহাজনৰ ঘৰত মেকুৰী জুপি সকাম পাতিছে। সেইকাৰণে সিহঁতি ইমান ধনী হ'ব পাৰিছে। আমাৰো দেউতাৰ যেতিয়া শ্ৰাদ্ধ হ'ল, ওচৰৰ ঘৰৰ পৰা মেকুৰী এটা ধৰি আনি জুপি লৈছোঁ। আমি কাৰণটো বুজি নল'লোঁ। সিহঁতৰ ঘৰত যে আমনি কৰাৰ কাৰণেহে মেকুৰীটো জুপি লৈছিলে, এইটো নিয়ম নহয়। এই কথা আমি বুজি নোপোৱাকৈ কিছুমান নিয়ম এতিয়াও ধৰি আছোঁ। সেইকাৰণে এই নাপায় বোলা বস্তুটোৰ পৰা ওলাই আহি আহক আমি সকলোৱে বুজি চাওঁ কি লিখা আছে ইয়াত। সাৰ নাপাব, নহ'লে গুৱাহাটী যোৱা নহ'ব আৰু। শিতানত লিখিহে থৈছে গুৰুজনাই, পঢ়িব লাগিব, আমি বুজি ল'ব লাগিব। সেইকাৰণে নামসিংহতে প্ৰথম সেৱা কৰিব লাগিব। এৰাম পূৰ্ণ অৰণ্যৰ মাজে মাধৱৰ নামসিংহ, প্ৰকাশ কৰয় আতি পৰে, যাৰ ধ্বনি শুনি ভয়ে পাপমতি হস্তিশয়, পলাই আতি ত্ৰাসত লভৰে। গুৰুজনে কৈছে পুণ্য অৰণ্য, এই যে আমি যে নৰসকল আছোঁ, যে মনুষ্য নামৰ জীৱসকল য'ত আছে, এইখন অৰণ্যই হৈছে। লোকেৰে লোকাৰণ্য হৈ আছে, আমি নকওঁ নি? যে এই অৰণ্যখনৰ মাজত মাধৱৰ নামসিংহ বিদ্যমান হৈ আছে নামগৃহৰ বাটচৰাতে। এই নামসিংহত সেৱা জনাই আমাৰ সংসাৰৰ যিমান মায়া বস্ত্ৰ আছে আমি তাতে খুলি থ'ব লাগিব। কেৱল 3 বস্ত্ৰ লৈ সোমাম, কায় মন বাইক আহিলোঁ। তাৰ পাছত জয় আৰু বিজয় নামেৰে আমাৰ হৃদয়ৰ দুৱাৰখনৰ নিভৃত কোণত পশ্চিম দুৱাৰত 2টা বস্তু ৰৈ আছে, জ্ঞান আৰু বিবেক। জ্ঞান আৰু বিবেকে যেতিয়ালৈকে আমাক নক'ব যে মণিকূটত জাগৃত হৈ থকা গুৰুজনাৰ গুণমালাৰ 6টা অধ্যায়ত যিখিনি ভগৱন্তৰ গুণনাম কীৰ্তন বিদ্যমান হৈ আছে, এইখিনিক যদি শ্ৰদ্ধা জনাব পৰা শক্তিকণ মোৰ মনলৈ অহা নাই, তেতিয়াহ'লে মই মণিকূটত প্ৰৱেশ কৰিব নোৱাৰোঁ। সেইটো নিজে নিজেই বুজি পাব লাগিব, আনে ক'ব দৰকাৰেই নহয়গৈ। তেৰাৰ কথাষাৰ আমি এনেধৰণেই আগবঢ়ালোঁ। মহিলাসকল বুলি কথা নাই, আমি যিসকলে বুজি নাপাওঁ আমি সেইসকলে তাৰ পৰা আঁতৰত থকাটোৱে স্বাভাৱিক। কাৰণ আমাৰ ভুল হৈ যাব। অজানিতে ৰৈ গ'লেও কিছুমান ভুলৰ শাস্তি আমি পাবই লাগিব। কিবা কাৰণত নজনাকৈ আপুনি কুকুৰ এটা গছকি পালে, এইটোৱে নজনাকৈ গছকিছে, নেকামোঁ আৰু দেই ক'বনি কুকুৰটোৱে? গছকটো খালে সি কামোৰ মাৰিবই। গতিকে নজনাকৈও যদি আমি ভুল এটা কৰোঁ, তাৰ কাৰণে আমি দণ্ড ভৰিব লাগিবই। সেইকাৰণে জানি শুনি যাওঁ আহক। সেইকাৰণে ভগৱন্তৰ ওচৰত আমাক কি হৈছে, জানি শুনি শৰণ ল'বৰ কাৰণে গুৰুজনাই কৈছে, তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ। জানি শুনি শৰণ ল'বলৈ কৈছে। সেইকাৰণে আহক আমি জানি লওঁ। জনাত অসুবিধা একো নাই। এই যে ভাগৱত ভাগ পঢ়িব নাপায় কৈছে, আমি আজি এটা ভুল ভাঙি দিওঁ। কিয় নাপায়?
যদি ভাগৱত ভাগ মই পঢ়িব নাপায় তেতিয়াহ'লে যিদিনা প্ৰেছত দিব ভাগৱত ভাগ প্ৰেছ যে প্ৰিণ্ট কৰিব যে সেইদিনা গোটেই প্ৰেছটো ধুই ল'ব লাগিব, ভকতৰ নিচিনা ড্ৰেছ পিন্ধি ল'ব লাগিব, সেৱা সৎকাৰ কৰি চিঞাহীখিনি শুদ্ধ কৰি ল'ব লাগিব, তাৰপিছতে প্ৰেছত দিব লাগিব। দিয়ে নেকি তেনেকৈ? আজি ভাগৱত প্ৰিণ্ট হ'ব, গতিকে সমস্ত প্ৰিণ্টাৰত যিমান আছে কিতাপ চব উলিয়াই দিয়া হওক, প্ৰিণ্টাৰবোৰ ধুই মেলি চফা তফা কৰি লৈ তাৰপিছতে ভাগৱত প্ৰিণ্ট কৰিব। এনেকৈ ভাগৱত প্ৰিণ্ট কৰে নেকি? নাপায় নহয়। নহ'লে আমি যদি ভাবি লওঁ, হয়নে নহয়? আজি বোলে ভাগৱত আনিব গুৱাহাটী প্ৰকাশনৰ পৰা আমাৰ শিৱসাগৰৰ দোকান কেইখনলৈ ভাগৱত আনিব যে, ইয়াৰ পৰা যিজনে যাব ইয়াৰ পৰা একদম মানে এই যে ভাগৱত শোভাযাত্ৰা কৰিলে যেনেকৈ যায়, নাম গাই গাই যাব গাড়ী এখনত, আৰু তাতে ভাগৱত কেইভাগমান তুলি বিকিবৰ কাৰণে এটা মানে শিৱসাগৰ দোকানখনলৈ ভাগৱত গাই আনি স্থাপন কৰিব, আৰু যিদিনা ভাগৱত কিনিবলৈ মানুহজন যাব তেওঁক একদম ভৰিত পৰি সেৱা কৰি ৰবতে মই গাটো ধুই আহোঁ বুলি নতুনকৈ ধূপ চুপ জ্বলাই ভাগৱত ভাগ তেওঁৰ মূৰত দিব। এনেকৈ বিকে নি? নাপায় নহয়। নহ'লে আমিচোন ইয়াত এনেকৈ কৈছোঁ, নহ'লেতো নাপায়। তেনেকৈ বিকে নাযায়। আছে আমাৰ প্ৰভু এজন, তেখেতৰ সুধিলে উত্তৰটো ওলাব, তেখেতক বিকে ভাগৱত কৃষ্ণ, তেনেকৈতো নিবিকে। কেলে? যদি তেনেকৈ নিবিকে তেনেকৈ আমি পঢ়িবও পাৰিম। কিন্তু যেনেধৰণে এটা ল'ৰাই কিতাপত বহিবলৈ যোৱাৰ আগতে যদি ভৰিকেইটা লেতেৰা হৈ থাকে, হাতত যদি বোকা অকণমান লাগি থাকে, নাকতে যদি বোকা অকণমান লাগি থাকে, ল'ৰাটো কেতিয়াও পঢ়াত মন নবহে। আপুনি চাবচোন, চিক চিক চাক চাক লাগি থাকিব। লাগিব নালাগিব? আইগৰাকীয়ে যেতিয়া পাকঘৰত সোমাবলৈ যাব, ঘপককৈ দেখিলে ভৰিটোত ইচ বোকা অকণমান লাগি আছে, এনেকৈ ভাবো হ'ব আৰু যি হ'ব বনাই মেলি একেকোবে ধুম, পাৰিব? লৰালৈকে বাহিৰলৈ গৈ আকৌ লাগিলে পাৰিলে গাটোৱে ধুই আহিব, তাৰপিছতে সিদ্ধ কৰিব, নহ'লে আপুনি সিদ্ধ হৈ যাব নোৱাৰে। হয়নে নহয়? গতিকে সেই লেতেৰা যিবিলাক আছে সেইখিনি আঁতৰাই গা পা ধুই অন্যান্য কিতাপ পঢ়া নিচিনা কিতাপৰ টেবুলত লৈ আপোনাৰভাৱেও পঢ়ক, সকলোৱে পঢ়ক। আজিকালি বহুত আইসকলে পঢ়ে ভাগৱত, এনেকুৱা অনুষ্ঠানত বহিও পঢ়া আমি দেখিছোঁ। যেতিয়ালৈকে নপঢ়িম তেতিয়ালৈকে সেই যে আইগৰাকীয়ে যে শিতানতে শুই থৈ যদি 3টা বাজিব এতিয়া এই এনেকৈ লিখি থৈ দিয়াই হ'ব, আৰু আমি জীৱনত কেনেও হাৰ নাপাওঁ। গতিকে হাৰ পাবলৈ যত্ন কৰক, অন্তৰাত্মাক জাগৃত কৰক, তেতিয়াহে আপুনি ইমানময় মূৰ্তি কাষলৈ বা এইখিনি কাষলৈ আহিব পাৰিব বুলি তেৰাসৱৰ চৰণত আমি প্ৰশ্নভাগৰ উত্তৰ আগবঢ়াই আমি এই কলি নামৰ মল লেতেৰাটো আমি ইয়াৰ পৰা আঁতৰাও আহক, যিটো কলিৰ যোগেদিয়ে পৰীক্ষিতে বিপদত পৰিছিলে। ইয়াত কৈছিলে পৰীক্ষিতে প্ৰথম দেখিছিলে কি? এঠেঙীয়া এটা গৰু। দেখিছেনে নাই? শাস্ত্ৰত এনেকুৱা কথাবোৰ লিখা থাকে। এটা ঠেঙতে হেনো বৃক্ষ এটা খাৰা হৈ আছে, ওচৰতে শুকাই মেলি একদম মানে হাড়ে চালে লগা গৰু এজনীও গাই এজনীও পৰি আছে, আৰু মানুহ এটাই নৰ এটাই সেই এটা ঠেঙকে কোবাই কোবাই ভাঙিবৰ কাৰণে যত্ন কৰি আছে। অদ্ভুত ঘটনা হয়নে নহয়? কিনো শাস্ত্ৰত কথাবোৰ লিখে জানো পায়? এঠেঙীয়া গৰু থাকে নি? এটা ভৰিত থিয় হৈ দুটা ভৰি থকা জীৱটোৱে যেনে তেনে থাকিব পাৰে বাৰু, বিশ্বাস কৰি ল'লোঁ। হাঁহ এটা কুকুৰা এটা ঠেং বেয়া হ'লেও দুপিয়াই এটা ভৰিত ভৰ দি, যেনিবা আমি মানুহ এটা হ'লেও এটা ভৰিত ভৰ দি যেনে তেনে যাব পাৰিম। কিন্তু 4ঠেঙীয়া জন্তুটোৱে এটা ঠেঙত খাৰা হ'ব পাৰিবনে বাৰু? বিশ্বাস হৈছে? শাস্ত্ৰত লিখা আছে, আকৌ আছে, পাঠকীসকলে পঢ়ি গৈছে। তাৰমানে কি বুজাইছে? এই গৰুটো প্ৰকৃততে সেই গৰুটো নহয়, এই গৰু গুৰূপী। গু মানে অলপ আগত ক'লো নহয়, গু মানে বেদ, গু মানে জ্ঞান, গু মানে গুৰু বুলি ধৰি লৈ তেখেতক ধৰ্ম বুলি ধৰি লোৱা হৈছে। ধৰ্মৰ 3টা চৰণ, সত্য, ত্ৰেতা, দ্বাপৰ, এই 3 যুগত ভাগিল বুলি কৈছে। এতিয়া কলি যুগত সেই এটা চৰণ চলি আছে আমাৰ, আৰু আমি সেই মলমতি কলি নামৰ লোকসকলে তাক মৰিয়াই ভাঙিবলৈ চেষ্টা কৰি আছোঁ। হয়নে নহয়? নিজক সুধিলে ওলাব। কেলে? ধৰ্মৰ যোগেদি যিখিনি কৰ্ম কৰিব লাগে আমি সেইবোৰ নিজে কৰিছোঁ নে নাই, এবাৰ নিজে সুধিলে গম পাই যাব। ভাগৱত ভাগ মানৱ জাতিৰ মেনুৱেল হয়। এইখনৰ পৰা আমি কেনেকৈ চলিব লাগে কথাখিনি নজনাকৈ আমি কেৱল মাত্ৰ চলিব লাগে কাৰণে চলি আছোঁ, সেইকাৰণে আমি বিপদত পৰিছোঁ। সেইকাৰণে পাঠে প্ৰথম কলিক আমাৰ মাজৰ পৰা আঁতৰাই ল'ব কৈছে, সেইকাৰণে চিনাকি কৰি দিছে কলি ক'ত ক'ত থাকে। আজি অকল কলিৰ চেপ্টাৰটোকে আগবঢ়ায়, আৰু মন লেতেৰা হৈ যদি থাকে গৃহত কেতিয়াও শান্তিৰ এটা পৰিৱেশ বিৰাজমান হ'ব নোৱাৰে। গৃহকণ্ডল লগাৰ মূল কাৰণটোৱে হৈছে মনৰ মাজত যেতিয়া মিল নাথাকে। মনৰ মাজত মিল তেতিয়াই নাথাকে যেতিয়াই সকলোৰে মাৰ্গটো শুদ্ধ নহয়। শুদ্ধ মাৰ্গত আমি তেতিয়াই যাব নোৱাৰোঁ যেতিয়াই ভক্তি বোলা বস্তুটো আমাৰ অন্তৰত নাথাকে। দেউতাৰ প্ৰতি যদি শ্ৰদ্ধা ভক্তি থাকে, দেউতাই যদি টানকৈও কিবা এটা কয়, মই মানি ল'ম কৃষ্ণ, হয় মোৰে দুখ। কিন্তু যেতিয়া দেউতাৰ প্ৰতি ভক্তি মোৰ নাথাকিব, তেতিয়া মই উভতি ক'ম, তাৰমানে কেলে মোক তেনেকৈ ক'লে।
হয়নে নহয়? গতিকে এই বস্তুবোৰ থকাৰ কাৰণে গৃহকণ্ডল হয়, আৰু সেই বস্তুটোকে অলপ দূৰলৈ লৈ যাওক, যিটো থকাৰ কাৰণে ইখন দেশে সিখন দেশক হিংসা কৰি কৰি আজি এই যে আমেৰিকা ইৰাণ নামৰ এই যে যুদ্ধবোৰ যে হৈ আছে, ইয়াৰ মূল কাৰণ সেইবোৰেই, অন্য কোনো কাৰণ নাই। মানে ক্ষমতা বোলা বস্তুটো যেতিয়া অপপ্ৰয়োগ হয়, নপৰিবলগীয়া মানুহৰ হাতত যেতিয়া ক্ষমতা পৰে, কলিৰ হাতত যেতিয়া ক্ষমতা পৰিলে, তেতিয়াই পৰীক্ষিতৰ ব্ৰহ্মশাপ পাবলগীয়া হ'ল। গতিকে এই পাৱাৰ বোলা বস্তুটো সঠিক ঠাইত নপৰিলে আমাৰ অসুবিধা আছে। সেইকাৰণে স্থান অনুসৰি আমি আশ্ৰয় গ্ৰহণ কৰিব লাগে। এই স্থানৰ কথা কওঁতে এটা সাধু কৈ দিওঁ আপোনালোকক, কাহিনী এটা ভাল লাগিব, সকলোৱে কাহিনী শুনি ভাল লাগে। যে এডাল সাপ যেতিয়া আপোনাৰ ধৰি ল'লোঁ আপোনালোকে কুকুৰা পোহে, আমিও পোহোঁ বাৰু, কুকুৰাৰ গঁৰালত সোমাই যেতিয়া অকণমানি পোৱালি কেইটামান খালে, কণী দুটামানো খালে, আপুনি কি কৰিব বাৰু? সাধাৰণতে আপুনি গৈ দেখিলে ই সাপডালে কণী খাই আছে, মনলৈ কি ভাৱ আহিব? কৈ দিয়ক সঁচা সঁচিকৈ। মাৰিবলৈকে মন যাব নহয় জানো? হয়নে নহয়? ই অনিষ্ট কৰিছে, তাক মাৰিবলৈকে মন যাব নাযাব? আপোনালোকৰ যায় নাজানো, আৰু মোৰ গঁৰালত হয় যদি সি কুকুৰা খাই মোৰতো মাৰিবলৈ মন যাবই। সেই একেডাল সাপে যেতিয়া শিৱ মন্দিৰত সোমাই দিব, তেতিয়া কৃষ্ণ নামগৃহত যেতিয়া সোমাই দিব একেডাল সাপে, কিন্তু হয়নে? তেতিয়া আকৌ আমি নমস্কাৰ কৰিম। কেলে? স্থানটো তেওঁ ক'ত ল'লে, য'ত স্থান ল'ব তাৰে মৰ্যাদা পাব। এতিয়া আহক আমি নিজক সোধো, আমি ক'ত স্থান লৈছোঁ? সদায় যদি 5টা মদাহীৰ লগত মই খোৱা বহা উঠা খোৱা আৰম্ভ কৰি দিওঁ, এইটো 6 নম্বৰ মদাহীটো মই হ'বলৈ গৈ আছোঁ, হয়নে নহয়? সদায় যদি উঠোঁতে বহোঁতে খাওঁতে শুওঁতে এনি টাইম ইংৰাজী কৈ থকা মানুহ এটাৰ লগত, মানুহ 5টাৰ লগত যদি মই থাকিবলগীয়া হয়, এইটো নিশ্চিত 6 নম্বৰ ইংৰাজী ক'ব পৰা মানুহটো মই হৈ যাম, হয়নে নহয়? আমি জন্মৰ পৰা মাতৃভাষা শুনি আছোঁ কাৰণে আমি মাতৃভাষা ক'ব পাৰিছোঁ। মায়ে যদি কিবা বেলেগ ভাষা ক'লেহেঁতেন, দেউতাই যদি বেলেগ ভাষা ক'লেহেঁতেন, ওচৰ চুবুৰীয়া যদি ইংৰাজী ক'লেহেঁতেন, তেতিয়া মই ইংৰাজী শিকি গ'লোহেঁতেন, হয়নে নহয়? নিজক সোধক। এতিয়া আমি আহক আমি স্থান ক'ত ল'ম? দুৰ্যোধনৰ ওচৰত নে কৃষ্ণৰ ওচৰত? নিজক সুধিলে অলপ। আমি সাধাৰণতে কি কৰোঁ? আমি মূৰ্খৰ আশ্ৰয় লওঁ, আমিবোৰ কৰ্ণ, গম পাইছেনে? আমি ত্ৰিভুজৰ 3ডাল বাহু যে আছে, কিবা লম্ব আৰু ইডালক কি বুলি কয় মই পাহৰিছোঁ, আৰু তাতে হেলান্দি যিডাল থাকে সেইডালক কয় কৰ্ণ। ত্ৰিভুজৰ 3 নম্বৰ বাহুটোৰ নাম কৰ্ণ হয় নাই? যিটো 2ডাল বাহুৰ ওপৰত আউজি থাকে, অন্য 2ডাল আউজি। এই কৰ্ণই হ'ল দুৰ্যোধনৰ আউজনিত থকা বস্তু। একেই জীৱন কৰ্ণ আৰু কৃষ্ণৰ। জন্মতে কৃষ্ণইও মাতৃক হেৰুৱাইছে, জন্মতে কৰ্ণইও মাতৃক হেৰুৱাইছে, কিন্তু কৃষ্ণই বেয়া সংগ নল'লে, সেইকাৰণে কৃষ্ণ জগতৰ ঈশ্বৰ হ'ল। কিন্তু কৰ্ণই গৈ মূৰ্খৰ আশ্ৰয় ল'লে, সেইকাৰণে কৰ্ণ শ্ৰেষ্ঠ হ'ব নোৱাৰিলে, হয়নে নহয়? এতিয়া আমি নিজক সোধো, কথাখিনি এইকাৰণে আহিলে, আশ্ৰয় কথাটো, মন শুদ্ধ কৰাৰ কথাটো। আমি আশ্ৰয় ক'ত লৈছোঁ? যে দুৰ্যোধন মূৰ্খ বুলি প্ৰমাণিত হৈছিলে কেতিয়া জানেনে? যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধত সহায় ভিক্ষা কৰি কৃষ্ণৰ ওচৰলৈ অৰ্জুন আৰু কৰ্ণ দুৰ্যোধন দুইটাই গৈছিলে, হয়নে নহয়? যেতিয়া দুৰ্যোধনক সহায় হিচাপে, মোক চমুকে কৈছোঁ, দুৰ্যোধনক সহায় হিচাপে 1 অক্ষৌহিণী সেনা দিলে কৃষ্ণই, আৰু দুৰ্যোধনে খুব ভাল পালে। অৰ্জুনক প্ৰথমে বিচাৰিবলৈ ক'লে, অৰ্জুনে কৃষ্ণক বিচাৰিলে, আৰু কৃষ্ণই এটা চৰ্ত ৰাখিছিলে যে মই যিফালে থাকিম মই যুদ্ধ নকৰোঁ, এনেই থাকিবহে পাৰিম। যেতিয়া সেই বুলি ক'লে, দুৰ্যোধনে চিন্তা কৰিলে অৰ্জুনক প্ৰথমে খুজিবলৈ সুবিধা দিলে, এতিয়া যদি কেনেবাকৈ সেনাখিনি লৈ লয় মই মৰিলোঁ আৰু। কিন্তু অৰ্জুনে আকৌ নিবিচাৰিলে, কৃষ্ণ থাকিলেই হ'ব বুলি ক'লে। দুৰ্যোধন এনেকুৱা হাঁহিছে মনে মনে, যুদ্ধ এখন হ'ব, যুদ্ধ নকৰা মানুহটো মোক কেলে লাগে? 1 অক্ষৌহিণী সেনা দিছে, ইহঁতেতো যুদ্ধ কৰিব, মোৰ ঘৰত হাবি জোৰা কাম এটা আছে, 5টা মানুহে হাবি জুৰিম বুলি কৈছে, সিহঁতক নানি মই বোলে মই হাবি চাবি জুৰিব নোৱাৰোঁ, এনেহে থাকিম দেই, সেইটোক আনিম নি? দুৰ্যোধনেতো মোটামুটি ঠিকেই কৰিলে ন? সেইটো হিচাপতো দুৰ্যোধন মূৰ্খ হ'ব নালাগে। কিন্তু কৰ্ণই কৈছে, সেইদিনা বুজি পালে, আঁতৰৰ পৰা চিঞৰি চিঞৰি কৈছে, বন্ধু যুদ্ধত মোৰ জয় নিশ্চিত, বোলে কেলে 1 অক্ষৌহিণী সেনা কৃষ্ণই মোক দিলে বুলি চিঞৰি চিঞৰি কৈছে। কৰ্ণই সেইদিনা বুজি পালে, এইটো মূৰ্খ। আমি বুজি পালোঁ নে নাই? বুজি পালোঁ কেলে মূৰ্খ বুলি ক'লে? সাধু এটা কৈ দিম, বুজি পাই যাব। আশ্ৰয়ৰ কথাটো কওঁতে কৈছোঁ, আচ্ছা বেছি দীঘলীয়া নকৰোঁ বাৰু। এতিয়া কথাটো হ'ল কি,
মূৰ্খ বুলি এইটো কাৰণে কোৱা হ'ল চাব দেই। এজন মানুহে টকা পইচা ধেৰ থকা মানুহ, তেখেতে তাৰমানে ইলেক্ট্ৰনিকৰ সামগ্ৰীবোৰ আগতে দেখা নাই, সেইদিনৰ কথা আৰু। লগৰ বন্ধু এজনৰ ঘৰলৈ গ'ল, তেওঁ দেখিছে ফেন এখন ঘূৰি আছে। বোলে এইখন কি? বোলে ফেন আকৌ ধুনীয়া বতাহ দিছে দেই, বৰ ভাল লাগিছে। তাৰপিছত দেখিছিলে লাইট এনেকৈ পোহৰ দি আছে, টিভিত ফটো চাব পাৰিছে, ফ্ৰিজত বস্তু ঠাণ্ডা কৰি থ'ব পাৰে। কোৱা সেইখিনি ক'ত পায়? তুমি আমুকলৈ যোৱা তাতে পাবা। তাতো পইচা থকা মানুহ গ'ল আৰু গৈ ক'লে এনেকৈ বস্তু ঠাণ্ডা হোৱা লাগে, ফ্ৰিজ এটা লাগে, ফেন এখন লাগে, লাইট লাগে, টিভি লাগে, ইলেক্ট্ৰনিক সামগ্ৰী যিমান আছে আৰু চব এক ট্ৰাক কৰি তুলি ল'লে। তুলি ঘৰলৈ আহিলে, বন্ধুৱেকে যেনেকৈ য'ত য'ত সজাই থৈছে বস্তুবোৰ চব সজালে। ফেন ওলমাই দিলে, লাইট ওলমাই দিলে, টিভি জেগাত থৈ দিলে, ফ্ৰিজ জেগাত থৈ দিলে। তাৰপিছত চাইছে বস্তুবোৰ নাই চলা, ফেনখন ওলমি আছে, নুঘূৰে যে। বন্ধুৱেকৰ ঘৰতো ধুনীয়াকৈ ঘূৰি আছিলে, দোকানতো টেষ্ট কৰি দিছে, ঠিকে আছিলে। কি হ'ল আকৌ এতিয়া? উপায় নাপায় দোকানীজনলৈ ফোন এটা লগালে। বোলে হেৰি নহয়, বস্তুবোৰ যে একো গম গতিয়ে নাই। বোলে আমিতো ঠিকেই টেষ্ট কৰি দিছিলোঁ, ঠিকে আছিলে। ৰ'ব বাৰু বোলে মেকানিক এজন পঠিয়াই দিছোঁ। মেকানিকজনে আহি পিনি ক'লে হেৰি নহয়, চব ঠিকে আছে বাৰু, ঠিকে আছে, আপোনাৰ কাৰেণ্টটো ক'ত? বোলে সেইটো কি বস্তু? এজনে কাৰেণ্ট চিনি নাপায়। দুৰ্যোধন তেনেকুৱা এক অক্ষখিনি সেনা লৈ গ'ল, কাৰেণ্টটো অৰ্জুনৰ থৈ গ'ল। এই যে এক অক্ষখিনি সেনাৰ কাৰেণ্টটো কোনটো? কৃষ্ণ নহয় নি? যে আমি যে এই যে অক্ষখিনি সেনাখিনি ইয়াত বহি আছো, আমাৰ কাৰেণ্টটো ক'ত আছে? কাৰেণ্টটো ক'ত আছে? কৃষ্ণৰ ওচৰত আছে। আমি কৃষ্ণক কাহানি পৰা সেৱা কৰিছোঁ নেকি? যদি নাই কৰা তেতিয়াহ'লে আমি দুৰ্যোধনৰ নিচিনা হৈছোঁ নে নহৈছোঁ? আমি থাকিব লাগে কৃষ্ণৰ ওচৰত, আছোঁ এতিয়া আমি দুৰ্যোধনৰ ওচৰত। মাটি লাগে, সম্পত্তি লাগে, গাড়ী লাগে, ঘোঁৰা লাগে, ল'ৰা লাগে, ছোৱালী লাগে, ঘৰ লাগে, এইবোৰত আছোঁ নে নাই? দুৰ্যোধনেতো সেইবোৰতে আছিলে। সেইকাৰণেতো মহাভাৰতৰ যুদ্ধ হ'ল। এতিয়াওতো আমেৰিকা ইৰাণৰ মাজত একেটাই ঘটনা হৈছে ন। এইবোৰ দৰ্শন তাহানিতে আৰম্ভ হ'ল, তাহানিতে আৰম্ভ হ'ল। যিসকলে সেইবোৰ তত্ত্ব বুজি পোৱা নাই, সেইবোৰ মানুহে আচলতে এই ভুলবোৰ কৰি আছে। পৃথিৱীৰ প্ৰথমজন সাংবাদিক কোন জানে? একেবাৰে পৃথিৱীৰ সত্যনিষ্ঠ যদি সাংবাদিক আছিলে, প্ৰথমজন সাংবাদিক নাৰদ। সেইকাৰণে প্ৰথমতে আৰম্ভ দি আমাক দিলে ঋষিৰ প্ৰশ্ন, ব্যাস নাৰদ সংবাদ। সংবাদ মানে কি? সংবাদ কোনে দিয়ে? সাংবাদিকে দিয়ে নে নিদিয়ে? নাৰদে ব্যাসক গৈ সংবাদটো দিছে আকৌ। সেইকাৰণে কৈছে যে নাৰদতকৈ সত্যনিষ্ঠ শ্ৰেষ্ঠ সাংবাদিক পৃথিৱীত কোনোৱেই নাই। গতিকে নাৰদ হ'ল পৃথিৱীৰ প্ৰথমজন সাংবাদিক। দৰ্শনটো তেতিয়াই আৰম্ভ, এতিয়া এই সংবাদ মাধ্যম চলিয়ে আছে। প্ৰথমটো টেলিভিছন পৃথিৱী, সঞ্জয় ধৃতৰাষ্ট্ৰৰ ওচৰত বহি 500 মাইল দূৰত থকা যুদ্ধখন দেখি আছিলে। আৰু আমেৰিকাত থকা যুদ্ধখন এতিয়া আমি ইয়াত দেখি আছোঁ টিভিত। হয়নে নহয় তেতিয়াহ'লে? নহ'লে এজন মানুহে ইয়াত বহি 500 মাইল দূৰত, 500 মাইল বুলি ক'লে ইয়াতকৈ গুৱাহাটীতকৈ বেছি দূৰ হ'ব, তাত থকা যুদ্ধখন দেখি থাকিব পাৰে, এইটো সম্ভৱ নি? এইটো অলৌকিক কথা হয়নে নহয়? সেইকাৰণে কৈছে যে এই যিটো দৰ্শন আমি বুজি ল'ব লাগিব, যে সেই দৰ্শনটো যিসকলে বুজি পালে, আজিৰ তাৰিখত বিজ্ঞানী হৈ তেওঁলোকে এই বস্তুবোৰ আৱিষ্কাৰ কৰিলে, আৰু যিসকলে তাক এইবোৰ মিছা কথা বুলি ক'লে তেওঁলোকে একো কৰিব নোৱাৰিলে। এই দৰ্শনটো আমি ল'ব লাগিব। আশ্ৰয়টো আমি সেইজনৰ ওচৰত ল'ব লাগিব যিজনৰ ওচৰত থাকিলে আমি কাৰেণ্টটো পাই থাকিম। কাৰেণ্টটো, ইনকামিং আউটগয়িং নাইকিয়া চিমটো থকা ডাঙৰ ফোনটো, সি লাগিলে আইফোনেই হওক আৰু ডাঙৰ ফোনেই হওক, আপুনি আপোনাৰ সেই 3 বছৰীয়া 4 বছৰীয়া ল'ৰাটোক দি দিয়ক, সি নলয়। যিমান ডাঙৰ ফোন নহওক, আপুনি লাগিলে হেৰি কি বুলি কয়, এইবোৰ ডাঙৰটো কিবা বুলি কয় নহয়, কিবা পেড বুলি কয় নহয়, নাজানো, পাহৰিছোঁ বাৰু। যিমান ডাঙৰ ফোনে দি দিয়ক লাগিলে, যদি তাত ইনকামিং আউটগয়িং নাই, সি কেতিয়াও নলয়। যে ইনকামিং আউটগয়িং আমাৰ দেহৰ ভিতৰত সোমাই থকা মোবাইলৰ যেনেকৈ চিম এখন থাকে, য'ত ইনকামিং আউটগয়িংটো পোৱা যায়, ঠিক তেনেধৰণে আমাৰ দেহ নামৰ মোবাইলটোত, আত্মা নামৰ চিমখনত ইনকামিং আউটগয়িংটো ভগৱন্তৰ কৃষ্ণই দি আছে, তাকো বিনামূল্যে। প্ৰতিমাহে আমি ৰিচাৰ্জ ভৰাই থাকিব নালাগে। তো তেনেজন ভগৱন্তকে যদি আমি চিনি নাপাওঁ, আউটগয়িং ইনকামিংটো যদি তেওঁ তাত কাটি দিয়ে, আমি পিছদিনা ডেটা উঠো ক'লে নুঠিব, উঠিব জানো? আউটগয়িংটো তাত কাটি দিলে পৰমাত্মাই, লিংক ফেইল হৈ গ'ল। গতিকে এতিয়া আত্মা হাৰ নাপায়। সেইকাৰণে আমাৰ শংকৰাচাৰ্য বুলি এজন গুৰু আছে, তেখেতে আমাক কি কৈছে জানানে? যাৱত জীৱ নিৱসতি দেহে কুশলং তাৱত পুচ্ছতি গেহে, গতৱতী বায়ু দেহা পাৱে ভাজ্যা বিভ্ৰন্তি তস্মিন কায়ে, ভজ গোবিন্দম ভজ গোবিন্দম ভজ গোবিন্দম মোৰ সমতে প্ৰাপ্তে সন্নিহিত মৰণে নুহি নুহি ৰক্ষতি দুখী অকৰণে। তাৰমানে কি ক'লে জানে নাই? আমি যে ভাল বেয়া খবৰ লওঁ, নিজক এবাৰ সুধিব দেই, অ' ভাইটি তোমাৰ মা কেনেকুৱা, ভালে আছে? আমাকে সুধিছে আজি কেইবাজনো, মা দেউতা কেনেকুৱা, ভালে আছে? আমি কৈছোঁ ভাল ভাল, ঠিকে আছে।
তেওঁলোকে আমাৰ মা দেউতা দেহাৰ খবৰ ল'লে নে আত্মাৰ খবৰ ল'লে? অকণমান কৈ দিয়কচোন। আমাৰ মা দেউতাও যে ভাল আছেনে সুধিলে, ঠিক আছে যেনিবা আমাৰ দেউতা হস্পিটেলত আছে, এখেতে সুধিছে দেউতা কেনেকুৱা, ভালে পাইছেনে, অলপ ভাল পাইছেনে? মই ক'লো ভাল পাইছোঁ। অকণমান দেৰিৰ পিছত তেখেতে বেলেগৰ যোগেদি শুনিলে যে দেউতা আৰু নাই। এখেতে মোক সুধিব নি তাৰপিছত যে দেউতা ভালে আছেনে বুলি? দেউতা ঢুকোৱাৰ পিছত মোৰ দুদুৰ ঢুকালে, এতিয়া দুদুৰ ঢুকোৱাৰ পিছত দুদুৰ ভাল বেয়া সুধিব নি কোনোবাই? কিয় নুসুধে? আমি যদি দেহাৰ খবৰ লৈছোঁ বুলি ভাবোঁ তেতিয়াহ'লে দেহাৰ খবৰ ল'ব লাগিছিলে নহয়। দেহাৰ খবৰ তেতিয়ালৈকে ল'ব যেতিয়ালৈকে জীৱটো সোমাই থাকিব। তেতিয়াহ'লে পৰোক্ষভাৱে কিন্তু আমি প্ৰত্যক্ষভাৱে যদিও দেহাৰ খবৰ সুধিলোঁ, পৰোক্ষভাৱে কিন্তু আমি আত্মাৰ খবৰটোকে সুধোঁ। সেইকাৰণে কৈছে যাৱত জীৱ নিবসতি দেহে কুশলং তাৱত পুষ্যতিকেহে। যেতিয়ালৈকে জীৱটো সোমাই থাকিব তেতিয়ালৈকে দেহাৰ ভাল বেয়া খবৰ মানুহে ল'ব। গতৱতী বায়ু দেহা পাৱে ভাজ্যা বিভ্ৰন্তি তস্মিন কায়ে। যেতিয়া বায়ু দেহা বায়ুত মিলি যাব, নিজৰ ভাজ্যাজনীও সেই দেহাটোলৈ ভয় কৰিব। উদাহৰণ, আমি যেনিবা ঘৰখনৰ এমূৰীয়া ঘৰ তাত, এই ইয়াতে যে অলপ আগত ইয়াতে দেখিলোঁ যে পথাৰৰ মাজত ঘৰ এভাগ আছে, ধৰি ল'লোঁ সেইটো আমাৰ ঘৰ। আইগৰাকীয়ে মই আৰু অকণমানি সন্তানটিয়ে তাত থাকোঁ। কিবা কাৰণত 3 দিনমানৰ কাৰণে মই গুৱাহাটী যাবলগীয়া হ'ল। পিছদিনা মানুহগৰাকীয়ে মোক ফোন কৰিব, তোমাৰ কাম শেষ হ'ল যদি গুচি আহা। দিনটোত বাৰু একো নাই, ওচৰ চুবুৰীয়াৰ লগত মই এনেকৈ থাকিব পাৰোঁ, ৰাতি হ'লে অকলে মোৰ ল'ৰাটোক লৈ ভয় লাগে। ক'ব নক'ব? এই ঘৰটোত যদি মই তেনেকৈ থাকোঁ ক'ব ন? মই সেইমতে গুচি আহিলোঁ। আহি কিনো হ'ল, হঠাৎ মোৰ ৰাতি 11টামান বজাত হাৰ্ট এটেক হ'ল, লৈ গ'ল ডিব্ৰুগড়লৈ। অকণমান পিছত খবৰ আহিলে আমি গ'লোগৈ ফুৰিলে, উশাহ নিশাহ নাই আৰু। ডিব্ৰুগড়ৰ পৰা ঘূৰাই আহি পাওঁ মানে ৰাতি 2 বাজিল। গাঁৱৰ ৰাইজে ক'লে এতিয়া আৰু শ্মশানলৈ নিয়া সম্ভৱ নহ'ব, ৰাতি পুৱাওক, তেতিয়াহে আমি আৰু অন্ত্যেষ্টিক্ৰিয়াটো কৰিম। তেতিয়া আমাৰ এগৰাকীয়ে কি ক'ব কওঁনে জানেনে? আপোনালোক কোনোবা থাকক, নহ'লে মোৰ ভয় লাগে। ক'ব নক'ব? তাৰ আগদিনা মই নথকাৰ কাৰণে ভয় কৰিছিলে, এতিয়া মই থকাৰ কাৰণে ভয় কৰিছোঁ। কাৰণটো ক'ত? পাৰ্থক্যটো ক'ত? একেই দেহা, একেভাগে আছে, হাৰ্টটোহে ভিতৰত বন্ধ হৈ গৈছে। নাক, চকু, মুখ, হাত, ভৰি চবটো একেই আছে। এতিয়া আগনিশাটো যেনেকৈ কণমানি মাইনাটোক মাজত লৈ আইগৰাকীয়ে মই বিচনাখনত শুলোঁ, তাৰপাছত হাৰ্ট এটেক হৈ ডিব্ৰুগড়তে প্ৰাণটো এৰি থৈ অহাৰ পাছত সেই একেখন বিচনাতে মাইনাটোক লৈ মই মানুহগৰাকীয়ে শুব পাৰিবনে? নালাগে বাৰু গোটেই ৰাতিটো 5 মিনিট, 10 মিনিট, আধা ঘণ্টা, ঘৰৰ মানুহ নোহোৱাকৈ, বাকী ৰাইজ নোহোৱাকৈ পাৰিব? নিজক সোধক নাই এবাৰ, কিয় নোৱাৰে? এই যে বায়ু দেহাটো, বায়ুটো যে উৰি গুচি গ'ল, বায়ু প্ৰাণবায়ু যে ওলাই গুচি গ'ল, সেইকাৰণে মোৰ এতিয়া নিজৰ দেহটোক লৈও নিজৰ ভাৰ্যাজনীয়ে ভয় কৰিব। তেতিয়াহ'লে সেই আত্মাক চিনি পোৱাব পৰা যিখিনি জ্ঞান, সেই জ্ঞান তত্ত্বৰে পৰিপূৰ্ণ আমাৰ এই শ্ৰীমদ মহাভাগৱত আমি নপঢ়োৱে, কেনেকৈ বুজি পাম? আত্মা কি চিনিয়ে নাপাওঁ, কেনেকৈ আমি বুজি পাম তেতিয়াহ'লে শ্ৰীমদ ভাগৱতত কি আছে? গতিকে সেইকাৰণে কৈছোঁ, অনুৰোধ জনাইছোঁ, আহক সকলোৱে আমি মিলিজুলি পাঠ ভাগ কৰোঁ, সকলোৱে পঢ়োঁ। আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোক পঢ়িবলৈ অভ্যাস কৰাই দিয়ক। আমি ভুল নকৰোঁ, যাতে অনাগত দিনত আমাৰ উত্তৰ পুৰুষ যাতে শুদ্ধ পথত আগবাঢ়িব পাৰে, তাৰ কাৰণে আমি আহকচোন আমিয়ে আগভাগ ল'ব লাগিব। আমাৰ ইয়ালৈ যে উঠি অহা প্ৰজন্ম, নৱপ্ৰজন্ম যে পাঠলৈ নাহে, তাৰ মূল কাৰণটো কি জানে নাই? দুখটো ক'ত জানে নাই? ল'ৰা ছোৱালীৰ গাত দুখ নাই, দুখটো আমাৰ। কেনেকৈ দুখটো আমাৰ? আমি তেওঁলোকক কিটো কৰিব লাগে যে সেইটো নকৰোঁ, তাৰ বিপৰীতটো কৰোঁ। 3য় স্কন্ধ ভাগত যেতিয়া ওলাব, যদি অহাকালিলৈ আলোচনা হয়, সেইটো মই এডভাৰটাইজে দিলোঁ, আজি নকওঁ আৰু এতিয়া। 3য় স্কন্ধ ভাগত কাইলৈ চলিব, যদি কালিলৈ সন্ধিয়ালৈ আলোচনা হয়, আমাৰ সকলোকে আকৌ নিমন্ত্ৰণ জনাইছোঁ, পাৰিলে আৰু লগত লৈ আহিব, আমি শুনিম 3য় স্কন্ধ ভাগৱতত কিয়নো আমাৰ ল'ৰা ছোৱালীয়ে এই মানে এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ আহিবলৈ ইচ্ছা নকৰে, তাৰ কাৰণে দোষী কোন? এইটো নকওঁ এতিয়া, কৈ দিলে আপোনালোকৰ আকৌ কালিলৈ আহিবলৈ মনেই নাযাব। গতিকে কালিলৈ আমি আলোচনা কৰিম, এইটো এটা আমি বিজ্ঞাপন দি থলোঁ, এডভাৰটাইজ মাৰি দিলোঁ। এতিয়া আমি এই কলিৰ কথাখিনি অকণমান কৈ আজিৰ কাৰণে পাঠ বিৰাম দিম। আমি 8টা বজাত সামৰিব লাগিছিলে, 9 বাজিব হ'ল, 1 ঘণ্টা সময় বেছিকৈ লোৱা হ'ল। মনে মনে বাকী পাঠকীসকলৰ মোৰ ওপৰত অকণমান খং উঠিব, তাৰ কাৰণে মই মহাপাপত ভুগিব লাগিব। গতিকে আমি অকল মাত্ৰ কলিটো আমাৰ দেহৰ পৰা খেদিবৰ কাৰণে আমি অকণমান আওৰাই দিছোঁ যে এই যে কলি নামৰ যিটো চৰিত্ৰৰ কথা ইয়াত উল্লেখ কৰিলে, এই কথাটো কালিলৈ পাৰিলে আমি অকণমান সামৰি ল'ম। কিন্তু এতিয়া এই কলি প্ৰকৃততে কি, এইটো শাস্ত্ৰই এঠাইত এনেকৈ ধৰণে কৈ থৈছে, সেই কথাখিনিকে মই অকণমান আওৰাই দিছোঁ। আওৰাই দি অকণমান চমুকৈ কৈ দিম, আৰু সেইখিনিকে কৈ আজি আপোনাৰ পৰা মই মেলানি মাগিম, গুচি নাযাওঁগৈ, আপোনালোকৰ মাজতে থাকিম। পাঠো মন গ'লে কৰিম, অলপমান সুবিধা যদি হয়। আপোনাৰ সবকো থাকিবৰ কাৰণে অনুৰোধ জনাই। এই কলি প্ৰকৃততে কি, এই কথাটোকে আমি ক'ব বিচাৰিছোঁ। কলিৰ জন্ম ক'ৰ পৰা হৈছে? ইয়াত যদিও পৰীক্ষিতে কলিক সেই যে এঠেঙীয়া গৰুটো মাৰি থকাৰ কাৰণে নিগ্ৰহ কৰিছিলে,
তাৰ উপৰিও শাস্ত্ৰৰ আৰু এঠাইত উল্লেখ কৰিছে কি বুলি জানেনে? ৰাম ব্ৰহ্মাৰত নূৰ পৰা কলি উপজিলা পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা ৰাম কৃষ্ণ নাম উচ্চাৰিলা তিনিবাৰ কিনো মহামূৰ্তি গোট দেখিলো ইহাৰ কৃষ্ণ বৰ্ণ হৰিৰ হাত দণ্ড ধৰি জানো পাৰি আছে ইটো কৃতাঞ্জলি কৰি হেৰাম কোন কৰ্ম কৰো প্ৰভু কৰি দেখ দিও ৰাজপদ তজু পাওঁ উপদেশ। কি বুলি ক'লে? যে ব্ৰহ্মাৰ দেহৰ পৰাই এটা সন্তান জন্ম হ'ল। ব্ৰহ্মাৰত নূৰ পৰা কলি উপজিলা। কলি ক'ৰপৰা জন্ম হ'ল? ব্ৰহ্মাৰ দেহৰ পৰা। পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা। দাৰুণ বেশ, কিম্ভূত কিমাকাৰ দেখিবলৈ, ভয় লগা। কৃষ্ণবৰ্ণ শৰীৰ, হাতত লাঠি এডাল লৈছে, হাতত দণ্ড ধৰি। কৃষ্ণবৰ্ণ শৰীৰ হাতত দণ্ড ধৰি জানো পাৰি আছে ইটো কৃতাঞ্জলি কৰি। জানো পাৰি মানে আঁঠু পেলাই, আঁঠুটো পেলাই লাঠিডালে সৈতে কৃতাঞ্জলি কৰি গৈছে। কি কাম কৰিম এতিয়া, মোক আদেশ দিয়ক, আৰু মই কি ৰাজভোগ পাব লাগে, মোক সম্পত্তি ভাগ দিয়ক। ব্ৰহ্মাই চিন্তা কৰিলে, ৱাই সেইটো দেখিবলৈতো নাভূত নাচোত, সেইটোতো হয়, এই মনটোচোন আৰু লেতেৰা, জন্ম হয়নো সি সম্পত্তি ভাগনো মোক বিচাৰিব লাগেনে? তেতিয়া ব্ৰহ্মাই কি কৰিলে? এৰা শুনি চাৰি মুখে ব্ৰহ্মাই গুণিয়া চাখিলা তাৰ অভাৱ দেখি পাছে কলি নাম দিলা। হেৰাম নলিনী মলিনী তাংক দুই ভাৰ্যা দিলা দুহান্তৰে সন্তে চাৰি পুত্ৰ উপজিলা। সম্পত্তি ভাগ লাগে, লৈ ল, য'ত য'ত থাকিবলৈ চাই দিব লাগে সেইখিনি দিলে। তাৰ উপৰি নলিনী আৰু মলিনী নামৰ দুগৰাকী ভাৰ্যা দিলে। ল কি ক'ব কৰ। এতিয়া এই দুগৰাকীৰ পৰা কোনো চাৰিটা পুত্ৰ উপজিলে বুলি কৈছে। আহক জানি লওঁ পুত্ৰকেইটা কোন কোন। এৰাম কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত দম্ভ অহংকাৰে দুই মন্ত্ৰী যে পখ্যাত। এৰাম হিংসা দেশ ইৰিষা অসূয়াতে চাৰি জন পাতিলে ক সেনাপতি ব্ৰহ্মাৰ বচন। নাম আৰু বিচাৰি নাপালে। নামকেইটা কি দিলে? কাম ক্ৰোধ লোভ মোহ, চাৰিটা পুতেক। দম্ভ অহংকাৰ দুটা মন্ত্ৰী। তাৰপিছত কি ক'লে? হিংসা দেশ ইৰিষা অসূয়া, এই চাৰিজন সেনাপতি। আৰু লগত আৰু চাৰিজন আছে, পৰচৰ্চা পৰনিন্দা পৰহিংসা পৰচিকাতৰ। এই চাৰিজন টোটেল কিমান হৈ গ'ল? 16জন। এই 16জনীয়া পৰিয়ালটো বাস কৰা ঘৰখন কোনখন? ক'ত আছে? এইজন ক'ত আছে? কাম ক্ৰোধ লোভ মোহ ক'ত থাকে? এই 16জনীয়া পৰিয়ালটো বাস কৰা ঠাইখন হৈছে মন। মনৰ লগত থাকে সেই 16জন, তাৰিবে নোৱাৰে লোক সেহিহে কাৰণ। আহক আমি সকলোৰে চৰণত কৰজোৰে নিবেদন জনাইছোঁ, আহকচোন আমি এই 16জনক আমাৰ মনৰ পৰা আঁতৰাই পঠাওঁ। যিদিনালৈকে এই 16জনক আমি আমাৰ মনৰ পৰা আঁতৰাই পঠিয়াব নোৱাৰিম, তেতিয়ালৈকে ভাগৱতে আমাৰ শৰীৰত ক্ৰিয়া কৰিব নোৱাৰে, আমাৰ হৃদয়ত ক্ৰিয়া কৰিব নোৱাৰে, আমি ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰোঁ। যিদিনালৈকে কাম ক্ৰোধ লোভ মোহ আমাৰ থাকিব, তেতিয়ালৈকে আমি ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰিম। খঙনামে চণ্ডাল, খঙনামে চক্ৰবাত। চক্ৰবাত নামৰ এটা অসুৰে কৃষ্ণক মাৰিবলৈ গৈছিলে। কৃষ্ণক ধৰি চক্ৰাকাৰে আকাশলৈ উৰি গুচি গ'ল। কৃষ্ণই ক'লে, অসম্ভৱ, তুমি মোক হত্যা কৰিব নোৱাৰিবা। কৃষ্ণই চক্ৰবাত অসুৰৰ ডিঙিত হেঁচা মাৰি টেপা মাৰি ধৰিলে আৰু পৃথিৱীত পৰিলে। চক্ৰবাত অসুৰ তলত, কৃষ্ণ ওপৰত। তাৰমানে কি বুজালে? এই যে দুমহীয়া শিশুটোৱে চক্ৰবাত নামৰ অসুৰটোক ডিঙি চেপি মাৰি পাৰিলে, তাৰমানে তত্ত্বটো কি? যে আমিও যেতিয়াৰ পৰা বুধ শক্তিটো আমাৰ আহিব, তেতিয়াই এই যে খং নামৰ যিটো অসুৰ, খঙ নামে চক্ৰবাত, মই কৈছোঁ নহয় ওপৰলৈ তুলি গুৰু উঠাই নামানে। খং যেতিয়া উঠাই পিতৃ মাতৃ চিনি নাপাওঁ, নক'বলগীয়া চব কৰি দিওঁ, ডাঙৰ সৰু চিনি নাপাওঁ, চব কৰি দিওঁ। সেই খংটোক ডিঙিতে চেপা মাৰি ধৰি তাক তলত থৈ আমি ওপৰত থাকিব লাগিব, যেনে তেনে। তেতিয়া কিন্তু
এই ক্ৰোধটো আমি দমন কৰিব পাৰিম। এতিয়া নিজক সুধো আহক, আমি তেনেধৰণে নিজৰ খংটোক দমাব পাৰিছোনে, নে কোনোবাই কিবা এটা ক'লে কেলেই কবি তই এনেকৈ কৈছোঁ। নিজক সুধিলেহে উত্তৰবোৰ ওলাব, এইবোৰ আনক কোৱা কথা নহয়। এই কথাখিনি এইকাৰণে আপোনাৰ হ'ব আগত উপস্থাপন কৰা হৈছে, আপোনাৰ হ'বৰ যোগেদি আমাৰ যাতে হৃদয়ত এই কথাবোৰ প্ৰভাৱ পৰে। ইয়াত উপস্থিত থকা কোনোবা এজনক আচম্বিতে যদি ক'ৰবাত মই গাড়ী এখনত উৰি থাকোঁতে আপোনালোকে ঘপকৈ মোক খুন্দা মাৰি থৈ গ'ল, তেতিয়া মই আপোনাক এই ধৰণে খং কৰি কথাটো যদি কৈছোঁ, তেতিয়াহ'লে আপুনি মোক তেতিয়া ক'ব পাৰিব, সেইদিনাচোন ভাগৱতত তয়ে কৈছিলি এনেকৈ, এতিয়া খংটো ক'ৰ পৰা আহিলে, এই বুলি মোক যাতে আপোনালোকে কওক। তাৰ কাৰণে নিজক সংযত কৰিবলৈ আপোনাৰ হ'বৰ আগত এই কথাবোৰ নিবেদন কৰা হৈছে। আপোনাসকলৰ প্ৰতি হয়, কাৰণ কেলৈ আপোনাৰ হ'ব অগ্ৰজ, আপোনাৰ হ'ব জ্যেষ্ঠ, আপোনাৰ হ'বক এইখিনি জ্ঞান দিব পৰা ধৃষ্টতা অন্তত আমাৰ নাই। সেয়েহে আহকচোন হে প্ৰভু সমস্ত, হে গোপিনী সদৃশ আই সমস্ত, আপোনাৰ হ'বৰ শ্ৰীচৰণত আমি পুনশ্চ কৰজৰে নিবেদন কৰিছোঁ, কৰজৰে সেৱা ধৰিছোঁ। আহক আমাৰ মনৰ মাজৰ এই মলিনতাখিনি নাইকিয়া কৰি, লেতেৰা মনবোৰ চাফা কৰি ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'বৰ কাৰণে, কৃপাধন্য হ'বৰ কাৰণে এই কলিৰ আচৰণসমূহৰ পৰা আমি মুক্ত হওঁ। আমি অহাকালিলৈ যদি আপোনাৰ হবে বিচাৰে পুনশ্চ এনেধৰণে কলিৰ আৰু অকণমান ইয়াত সহাগৰা পৃথিৱী আমি আৰম্ভ কৰিবলৈ লৈও এৰি দিলোঁ সময়ৰ অভাৱৰ কাৰণে। সেই কথাখিনি লগতে আমাৰ নৱপ্ৰজন্ম ভাগৱতলৈ নহাৰ মূল কাৰণটো শাস্ত্ৰই আমাক কি বুলি কৈছে, আমি সন্তান সৃষ্টি কৰাৰ ক্ষেত্ৰত অসুবিধাত ক'ৰবাত পৰিছোঁ নেকি, যিটো তৃতীয় স্কন্ধ ভাগৱতত খুব সুন্দৰকৈ উল্লেখ কৰিছে। হয়তো চাগে অহাকালিলৈ তৃতীয় স্কন্ধ ভাগৱতত আমি পাই যাম। আজি দ্বিতীয় স্কন্ধ প্ৰায় শেষ হ'বলৈ হ'ল আৰু মাত্ৰ দুলৰী আৰু ছবি এভাগ আছে। এই দুভাগৰ পিছতে আমাৰ দ্বিতীয় স্কন্ধ সমাপ্ত হ'ব। আপোনাৰ হবে আৰু ধৈৰ্য ধৰি খন্তেক সময় ইয়াত উপস্থিত থাকক, নহ'লে পাঠকীসকলৰ ৰোষৰ বলি আমাক নকৰিব। তুমি সময়খিনি খাই দিলা, ইমান ধুনীয়াকৈ ভকতসকল আছিলে, আমি অকণো পঢ়িবলৈ নাপালোঁ তেওঁলোকৰ সন্মুখত, তুমি সময়খিনি লৈ ল'লা, এনেকুৱা ধৰণৰ অপৰাধত আমাক ঠেলি নেপেলাব। খন্তেক সময় থাকি দ্বিতীয় স্কন্ধ সমাপ্ত হোৱাৰ সময়ত দবাশংখ বাজিব। আৰম্ভণিতে যেনেকৈ উৰুলি ধ্বনিৰ সৈতে এটা মাংগলিক পৰিৱেশৰ সৈতে আমি ভাগৱত ভাগ শুভাৰম্ভ কৰিছিলোঁ, ঠিক তেনেধৰণে দ্বিতীয় স্কন্ধৰ সমাপ্তত আপোনালোকৰ সদৌত্ৰীৰ মুখৰ পৰা এনেধৰণে এই মাংগলিক ধ্বনিভাগি শুনিবলৈ পাম বুলি আশা ৰাখি আপোনালোকে খন্তেক সময় নিজৰ আসনত উপবিষ্ট থাকিবৰ কাৰণে কৰজোৰে নিবেদন কৰি আজিৰ আলোচনা ইমানতে বিৰাম দিছোঁ।